স্কুলৰ গেটৰ সন্মুখত কলেজত অধ্যয়ন কৰা বাইদেউসকল আছিল ছাত্ৰী তেখেতসকল আৰু তেখেতসকলৰ লগত মোক দায়িত্ব দিলে যে তই সৰু ল'ৰা তই মানে এইখিনিতে তোক দায়িত্ব দিলোঁ বাইদেউহঁতৰ লগত থাক আমি অলপ আগলৈ গৈছোঁ তেতিয়া হয় কি যে বামপন্থী ছাত্ৰ সংগঠন যিসকল ছাত্ৰ ছাত্ৰী ক্লাছ কৰিবলৈ আহে ঠিক ইয়াৰ পৰা আধা কিলোমিটাৰ দূৰতে আগত স্কুলৰ পৰা আধা কিলোমিটাৰ আগত ছাত্ৰ সন্থাৰ সদস্যসকলে বাধা প্ৰদান কৰে আৰু এখোজ দুখোজকৈ আহোঁতে আহোঁতে স্কুলৰ গেট টাইমতে স্কুলৰ বেল বজাই দিয়ে আৰু গেটখন বন্ধ কৰি দিয়ে তেনেকুৱা এটা প্ৰক্ৰিয়াই এই কাৰ্যসূচী চলি আছিল কিন্তু সেইদিনাখন কাৰ্যসূচী মই যোৱা দিনা অলপ ব্যতিক্ৰম হ'ল মই হঠাৎ দেখিলোঁ যে লাঠিচাৰ্জ হ'ল আছুৰ ছাত্ৰ ছাত্ৰী যিসকল আছিলে সেই মই CRP আৰু আৰক্ষীৰ লাঠিচালনাত বহুত আহত হৈছে আৰু ইতিমধ্যেই তেওঁলোকে CRP পুলিচ সাব ষ্টেচনৰ ভিতৰত স্কুলৰ গেটৰ ওচৰত পাওঁ অৱস্থাত উপনীত হ'ল তেতিয়া মই এনেকৈ এটা সাহসে মই চিঞৰ মাৰিলোঁ কলেজৰ বাইদেউসকলক যে ইয়াতে সকলো হৈ দিয়ক আৰু লগে লগে মই চিন্তা কৰিছিলোঁ যে এজন ব্যক্তিয়ে মাইকত এটা ঘোষণা কৰিছে আৰু সেই ব্যক্তিজনে ঘোষণা কৰাৰ পাছতেই লাঠিচাৰ্জ আৰম্ভ হৈছে তেতিয়া মই সেই ব্যক্তিজনক মই লক্ষ্য কৰিছোঁ যে কোন হয় কাৰণ সেই ব্যক্তিজন কোন তেতিয়ালৈকে যিটো সৰু মই ইমান মোৰ মানে ধাৰণা কৰিব পৰা নাছিলোঁ আৰু তেতিয়া মই ভাবিছিলোঁ যে এই ব্যক্তিজনৰ কাৰণে নিশ্চয় আমাৰ ছাত্ৰ ছাত্ৰীসকলক লাঠিচাৰ্জ হৈছে গতিকে ব্যক্তিজনৰ ওপৰত এটা মোৰ মানে নিজৰ এটা পচন্দ খং উঠিলে সেই সময়ত মোৰ হাতত মানে সৰু লাঠি এডাল আছিল যেতিয়া ষ্টুডেণ্টখিনি আহি পেলাই গেটৰ মুখ পালে তেতিয়াই মই সেই ব্যক্তিজন যিজন ব্যক্তিয়ে মানে মাইকত ঘোষণা কৰিছিল লাঠিচাৰ্জ বুলি সেই ব্যক্তিজনক মই পাই পেলাই মই তেওঁৰ মূৰত এক মাৰ দিছিলোঁ আৰু সেই এমাৰ দিয়াৰ পিছতেই এটা পৰিৱেশ বেলেগ হৈ গ'ল আৰু হোৱাৰ লগে লগে তাত ইতিমধ্যে কি কয় স্কুলত ঘণ্টা মাৰিলে গেট লগাই দিলে কিন্তু মোক লগে লগে আটক কৰি পেলাই মানে গাড়ীৰ ভিতৰত ভৰাই দিলে না আপুনি আছু প্ৰথম যোগদান কৰি আছে প্ৰথম কাৰ্যসূচীতে আপুনি আটক হ'বলগীয়া হৈছে মই প্ৰথম কাৰ্যসূচী মানে বহুতবাৰ পুলিচে মানে এনেকুৱা হৈছিলে যে আমাৰ ঘৰৰ দুৱাৰ খোলাই থাকে মানে কোন সময়ত যোৰহাটৰ পুলিচ আহিব কোন সময়ত তিতাবৰ পুলিচ আহিব কোনো ঠিক নাই নিশা কাৰণ মোক নাপাই পেলাই মোৰ ভাইটিটোক যোৰহাট জেলত নিলে আৰু মোক শেষত ধৰিছে 1983 চনৰ অক্টোবৰ মাহত মোক কি কয় ধৰিলে আৰক্ষীয়ে তেতিয়া প্ৰথমবাৰ কাৰণে মই যোৰহাট জেলত সোমাইছোঁ অলপ দিন অহাৰ পাছত আকৌ দ্বিতীয়বাৰ কাৰণে মই যোৰহাট জেলত সোমাইছোঁ আৰু তেনেকৈ অসম আন্দোলনৰ প্ৰত্যেকটো কাৰ্যসূচীত মই কি কয় জড়িত হৈ পৰিছোঁ এটা আন্দোলন কৰি এখন চুক্তি কৰিবলৈ আজি কি কয় 7 বছৰ হ'ল 1979 চনৰ পৰা 1985 এখন চুক্তি কাৰ্যকৰী কৰিবৰ কাৰণে আজি 40 বছৰ অসম বাক্য ল'বলগীয়া হ'ল গতিকে এইটো আটাইতকৈ শ্ৰম দুৰ্বলতাৰ সুযোগ লৈছে কেন্দ্ৰীয় চৰকাৰে আটাইতকৈ শ্ৰম দুৰ্বলতাৰ সুযোগ লৈছে যি দলৰ চৰকাৰ নহওক কিয় প্ৰত্যেকেই আমাৰ এই কি কয় শ্ৰম দুৰ্বলতাৰ সুযোগটো লৈ গোটেই অসমখনক বেলেগ এটা দিশলৈ গতি কৰিছে আৰু এইকাৰণে মই কৈছোঁ যে অসম চুক্তি কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত কোনো অসমৰ ৰাইজ কিন্তু জাগ্ৰত হ'ব হ'ল চুক্তি কাৰ্যকৰী কৰাৰ নিৰ্দিষ্ট সময়সীমা লাগে চুক্তি এখন হোৱাৰ কাৰণে 7 বছৰ চুক্তি প্ৰতিটো দফা কাৰ্যকৰী কৰিবৰ কাৰণে 40 বছৰ ওপৰ ইয়াত তাৰ লজ্জাজনক কথা এজন অসমীয়াৰ লগত আৰু অন্য একোৱে থাকিব নোৱাৰে মানে যেতিয়া জাতীয় শ্বহীদ চাদিউল আমিন আছিলে তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক গতিকে ছাত্ৰ সন্থাৰ এগৰাকী সহকাৰী সম্পাদক হিচাপে বিভিন্ন ছাত্ৰ সন্থাৰ কাৰ্যসূচীত আমি প্ৰায় একেলগে আছোঁ আমাতকৈ জ্যেষ্ঠ আছিল মানে সেই সময়ত মানে জ্যেষ্ঠসকলৰ লগতো মোৰ কাম কৰাৰ অভিজ্ঞতা আছে গতিকে জ্যেষ্ঠসকলৰ লগত কাম কৰাৰ অভিজ্ঞতা হিচাপে জাতীয় শ্বহীদ চাদিউল আমিনৰ লগত মই বিভিন্ন অসম আন্দোলনৰ সময়ত কাৰ্যসূচীত গ্ৰহণ কৰিছোঁ বিভিন্ন সময়ত আমি একেলগে পলাইও আছোঁ একেলগে আমি কি কয় পলাইও থাকিবলগীয়া হৈছে এতিয়া 14 ছেপ্টেম্বৰ জাতীয় শ্বহীদ জনাৰ মৃত্যু দিৱস 1983 চনৰ 14 ছেপ্টেম্বৰৰ নিশা 9টা বজাৰ পাছত শ্বহীদ জনাৰ যেতিয়া মৃত্যু হৈছিল এই মৃত্যুৰ কাষত মই আছোঁ এই কথা ইতিমধ্যে তিতাবৰৰ বহু ব্যক্তিয়ে জানে যে গুমৈদেৱী স্কুলৰ সন্মুখত সেই মই মানে আমি লিখা মেলা কৰি থকা অৱস্থাত শ্বহীদজনৰ লগত মানে মই আছিলোঁ আৰু 2 মিনিটৰ আগলৈকে মানে মৃত্যু 2 মিনিটৰ আগলৈকে শ্বহীদগৰাকীয়ে কি কয় লিখি আছিল মানে আছু শ্লোগান লিখি আছিল 2 মিনিটৰ আগলৈকে লিখি আছিল কিন্তু তেওঁ শ্বহীদজনাৰ মানে চুলি খুব বেছি আছিল চুলি বেছিলে কাৰণে লিখাৰ আগতেই মানে মোক ডাঙৰ ৰুমাল এখন থাকে মোক ক'লে মূৰত মাৰি দিব লিখে মই মাৰি দিলোঁ তাৰপিছত মোক ক'লে যে মই লিখিম তেওঁ লিখি ক'লে নাই মোৰ লিখিলে বদে হ'ব মোক ক'লে তই লেখ কাৰণ মোৰ চুলিখিনি নামি আহিছে ৰং লাগিব তাৰপৰা তেওঁ যেতিয়া উঠি দিলে মোক গাঁঠিটো দিবলৈ গাঁঠি দিলে তেতিয়া মোক ক'লে যে তই লেখ এতিয়া মই অলপ গাড়ীবিলাক চাওঁ আৰু গুমৈদেৱী ৰাস্তাটো এইখিনি অলপ ৰাস্তাটো বহল
যেতিয়া মই লিখিবলৈ বহিলোঁ তেতিয়া মই ক'লোঁ গাড়ী আকৌ ভালদৰে চোৱা ভাল বোলে তই মই থাকোঁতে তই চিন্তা নকৰিবি সেইবুলি ক'লত মই তললৈ মূৰ কৰি লিখি আছোঁ কিতাপৰ তিনিআলি তেতিয়া টেংকাৰ আহিলেই মাত গম পায় যে কোনখন কি গাড়ী আহিছে যেতিয়া টেংকাৰ মানে খেতিফাৰ্মৰ দলঙত উঠোঁতেই তেতিয়া মই কৈছোঁ যে টেংকাৰ এখন আহিছে মোক কৈছে তই লিখা মানুহ লিখি থাক মই আছোঁ নহয় মানে মই নোৱালি ফালে মুখ কৰি লিখি আছোঁ আৰু তেওঁ মোৰ পৰা 5 মিনিট ওপৰত তিনিআলি ফালে মুখ কৰি পেলাই মানে চাইছে গাড়ী কিনি আহি আছে যেতিয়া তিতাবৰ তিনিআলি দি টেংকাৰ ঘূৰিলে তেতিয়া মই কৈছোঁ যে টেংকাৰ তিনিআলি ক্ৰছ কৰিলে মোক ক'লে ছাৰ ইমান ছাইড আছে গাড়ীয়ে ছাইডত গুচি যায় গতিকে তই লিখি থাক মই আছোঁ নহয় তেওঁ মোক অভিবানী দিছে মই লিখি আছোঁ কিন্তু মানে মোৰ অকণমান কিবা এটা মানে চিন্তা কৰিলোঁ যে প্ৰকৃততে টেংকাৰখন মানে ক'ত গৈছে কিন্তু মই এনেকৈ যেতিয়া উঠি ঘপকৈ চালোঁ দেখিলোঁ টেংকাৰ তেওঁৰ পৰা প্ৰায় 3 নল পিছত আছে মানে তলত থকা টেংকাৰখন তেওঁ পিনে উঠাই আনিলে যেতিয়া 3 নল পিছত মই দেখিলোঁ তেওঁ আকৌ টেংকাৰখনে ছাইড লোৱা দেখি তেওঁ মই কি লিখি আছোঁ মোৰ ফালে মুখ কৰি দিলে মই আকৌ টেংকাৰ কিনি গ'ল বুলি ছাইড লৈ মই আমি দুজন মুখামুখি হৈ গ'লোঁ তেতিয়া মই দেখিলোঁ 3 নল পিছত আছে তেওঁ মোক এনেকৈ চাই আছিলে মই এনেকৈ হাতখন মাৰি দিলোঁ কিন্তু মোৰ ৰং আছিলে কাৰণে শ্লিপ কৰি মই উঠি দূৰত পৰিলোঁ আৰু লগে লগে তেওঁ এটা খুন্দা আছে একেটা খুন্দাতে তেওঁ প্ৰায় 4 নলমান আঁতৰত মানে পেলাই দিছে 4 নলমান আঁতৰত মানে ৰাস্তাৰ ওপৰত পৰিছে পেলাই দিয়াৰ পিছত টেংকাৰখন যিটো তললৈ নামি আহিছিল আকৌ টেংকাৰখন কাটি পেলাই উঠাই পিছ চকাযোৰ পিঠিৰ ওপৰেদি কি কৰি উঠাই লৈ গুচি গৈছে আপোনাৰ চকুৰ সন্মুখত মোৰ চকুৰ সন্মুখত আৰু সেইকাৰণে মই কৈছোঁ যে এটা পৰিকল্পিত ষড়যন্ত্ৰত টিকট চাদিউল আহমেদক হত্যা কৰা হ'ল আপোনাৰ একালৰ সতীৰ্থ মন্ত্ৰী হ'ল বিধায়ক হ'ল MLA হ'ল কিন্তু হাফ পেণ্ট পিন্ধি আছুত যোগদান কৰা নীলুফাৰ ৰহমানে আজি নিজকে কি বুলি ক'ব মই সুখেই আছোঁ মানে মই প্ৰথম কৈছোঁ মাছ মাংস খাই অশান্তি থকাতকৈ নিমখ ভাত খাই সুখেৰে থকাটো আটাইতকৈ ভাল কাম 2 নম্বৰ কথা চন্দ্ৰটো কলংক আছে সূৰ্যই যিমানেই পোহৰ নিদিয়ক কিন্তু চন্দ্ৰটো তিলমান হ'লেও কলংক আছেই তাৰ পাছতো মই কৈছোঁ যে মই হাফ পেণ্ট পিন্ধি আছোঁ কৰি পেলাই মই হাফ পেণ্ট পিন্ধি আছোঁ কৰিছোঁ মই সদৌ সঞ্চালনৰ পৰা যেতিয়া ওলাই আহিছোঁ মানুহ ৰং গৈ ওলাই আহিছোঁ অনুষ্ঠান শেষলৈ আহিছোঁ কেতিয়াবা আমি আপোনাৰ ফেচবুকত দেখোঁ যে মই নতুন সিদ্ধান্ত ল'ম এনেকুৱা কিবা নতুন সিদ্ধান্ত নতুন পৰিকল্পনা চিন্তা কৰিছে নেকি পৰিকল্পনাটো আছে আজি মই কৈছোঁ যে মানুহৰ প্ৰত্যেকৰে জীৱনত পৰিকল্পনা আছে কিন্তু পৰিকল্পনাটো আনক মাৰি নহয় মই নিজক আকৌ নিজে উঠাবৰ কাৰণে এইটো পৰিকল্পনা নহয় কাৰণ বহুত ৰাজনৈতিক নেতাক দেখিছোঁ যে পৰিকল্পনা এটাত থাকোঁতে তৈয়াৰ কৰে আকৌ বেলেগ এটা পৰিকল্পনা তৈয়াৰ কৰে যাতে 1 মাইলত থকাৰ পাছত আকৌ 10 মাইলত যাব পাৰে তেনেকুৱা পৰিকল্পনা লোৱাৰ প্ৰশ্ন উঠিব নোৱাৰে কিন্তু এই পৰিকল্পনা মোৰ মন আৰু মগজুত আহিছে যে জাতি সুৰক্ষিত ভৱিষ্যত জাতি জনগোষ্ঠীৰ ঐক্য সম্প্ৰীতি ৰক্ষা কৰাৰ সম্পৰ্কত নিশ্চয় নতুন পৰিকল্পনা মন আৰু মগজুত স্থান পাইছে এই কথাটো মই মুকলিকৈ প্ৰকাশ কৰিম এনেকুৱা ৰাজনৈতিক কিবা পৰিকল্পনা নেকি এইটো ৰাজনৈতিকো হ'ব পাৰে অৰাজনৈতিক হ'ব পাৰে মানে মনৰ পৰা ধ্যান কৰিছে মনত পৰিকল্পনা সোমাইছে মই পুনৰ ক'লোঁ মই যি কৰিম মই জাতিৰ কাৰণে কৰিম যি কৰিম অসমত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠী সম্প্ৰদায়ৰ কাৰণে মই কৰিম মই যি কৰিম অসমৰ উন্নতি আৰু প্ৰগতিৰ কাৰণে মই কৰিম আৰু তেনে কৰিবৰ কাৰণে মই ভৱিষ্যতৰ দিনত মই পৰিকল্পনা নিশ্চয় প্ৰস্তুত নমস্কাৰ মই সাজিদ হুছেইনে আপোনাক সকলোকে আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আজি মোৰ লগত কোন উপস্থিত আছে আপোনালোকে নিশ্চয় গম পাইছে নতুনকৈ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই আজি মোৰ লগত আছে তিতাবৰৰ কণ্ঠ নীলুফাৰ ৰহমান ডাঙৰীয়া দাদা আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ নমস্কাৰ আমাৰ এই ইউটিউব চেনেলৰ যোগেদি আমি তিতাবৰৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ব্যক্তিৰ লগত আমি বাৰ্তালাপ কৰোঁ তেওঁৰ জীৱনৰ সুখ দুখ ঘাত প্ৰতিঘাতৰ লগত আমি কথা বতৰা পাতোঁ তেওঁৰ জীৱনৰ সংগ্ৰামৰ বিষয়ে আমি আলোচনা কৰোঁ আজি অতিথি আপোনাক অনুষ্ঠানত স্বাগতম জনাইছোঁ আৰু প্ৰথমে মই আপোনাৰ লগত প্ৰথমটো মোৰ প্ৰশ্ন হৈছে যে নীলুফাৰ ৰহমানৰ জন্ম ক'ত হৈছিল আৰু নীলুফাৰ ৰহমানৰ পঢ়া আৰম্ভ ক'ৰ হৈছিল শিক্ষাৰ আদিপাঠ ক'ৰ আৰম্ভ কৰিছিলে মোৰ জন্ম হৈছিল চৈকতা চাহ বাগিচাত দেউতাই চাকৰি সূত্ৰে চৈকতা চাহ বাগিচাত চাকৰি কৰিছিল মই বাগানৰ ক শ্ৰেণী চৈকতা বাগিচা স্কুলত পঢ়া পিছৰ পৰ্যায়ত মই বেবেজীয়া চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ত অধ্যয়ন কৰিছিলোঁ তাৰ পিছৰ পৰ্যায়ত মই মিহামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তাৰ পিছৰ পৰ্যায়ত মই নন্দন শইকীয়া মহাবিদ্যালয়ত মই শিক্ষা গ্ৰহণ কৰিছিলোঁ আপোনাৰ ঘৰত কোন কোন আছিলে
মোৰ ঘৰত দেউতা ইতিমধ্যেই ঢুকাইছে, মাও ঢুকাইছে, ভাইটি আছে, ভনী আছে, মই আছোঁ, মোৰ পৰিবাৰ আছে আৰু ভাইবোৰ আছে, গোটেই পৰিয়ালৰ সকলোৱে আছে। বাকী এতিয়া আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে নীলুফাৰ ৰহমান কেনেকৈ ছাত্ৰ নেতা হ'ল বা ছাত্ৰ সন্থাত জড়িত হৈ প্ৰথম আপুনি কাৰ্যসূচী বা কি লৈছিল হাতত? অসম আন্দোলনৰ আৰম্ভণি আমি সকলোৱে জানো। অসমৰ বিদেশী নাগৰিক বহিষ্কাৰ দাবীত অসম আন্দোলন আৰম্ভ হৈছিল 1979 চনত। আন্দোলনৰ প্ৰথম অৱস্থাত মই আন্দোলনৰ কাৰ্যসূচীবিলাকত ইমান মানে জড়িত হোৱা নাছিলোঁ। ঘৰৰ পৰা স্কুললৈ আহোঁ, ক্লাছ কৰোঁ, আকৌ ঘৰলৈ যাওঁ। তেতিয়া লগৰবিলাকে কয় যে আমি কাৰ্যসূচীত অংশগ্ৰহণ কৰিছোঁ, তয়ো কাৰ্যসূচীলৈ ওলাবি। ঠিক তেনেকুৱাতে এদিন কাৰ্যসূচী কৰিবলৈ এলেঙি স্কুললৈ আমাক লৈ যোৱা হ'ল। আমি ট্ৰাকত গৈছিলোঁ। সেই সময়ত আছুৱে বিদেশী নাগৰিক বহিষ্কাৰ দাবীত শ্ৰেণী বৰ্জনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল। এইটো আপোনাৰ কিমান চন মানৰ কথা? এইটো 1980 চনৰ কথা। অসম আন্দোলন আৰম্ভ হৈছে, চলি আছে। তেতিয়া আমাৰ বাওঁপন্থী ছাত্ৰ সংগঠনৰ কিছু ছাত্ৰ ছাত্ৰীয়ে আছুৰ শ্ৰেণীবৰ্জন কাৰ্যসূচী আওকাণ কৰি তেওঁলোকে ক্লাছ কৰিবলৈ এক প্ৰক্ৰিয়া গ্ৰহণ কৰিছিল। সেই প্ৰক্ৰিয়াটোক বাধা দিয়াৰ উদ্দেশ্যেই কিতাপত আছে কাৰ্যসূচী লৈছিল। তেনে কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে মই প্ৰথমবাৰৰ কাৰণে এলেঙিলৈ গৈছিলোঁ লগৰ ল'ৰাৰ লগত। মই যেতিয়া কাৰ্যসূচীত গৈ পালোঁ, সেই সময়ত আছুৰ যিসকল নেতৃস্থানীয় আছিলে তেওঁলোকে মোক ক'লে যে তই ইয়াতে থাক। মানে স্কুলৰ গেটৰ সন্মুখত কলেজত অধ্যয়ন কৰা বাইদেউসকল আছিল, ছাত্ৰী তেখেতসকল, আৰু তেখেতসকলৰ লগত মোক দায়িত্ব দিলে যে তই সৰু ল'ৰা, তই মানে এইখিনিতে তোক দায়িত্ব দিলোঁ, বাইদেউহঁতৰ লগত থাক, আমি অলপ আগলৈ গৈছোঁ। তেতিয়া হয় কি যে বামপন্থী ছাত্ৰ সংগঠনৰ যিসকল ছাত্ৰ ছাত্ৰী ক্লাছ কৰিবলৈ আহে, ঠিক ইয়াৰ পৰা আধা কিলোমিটাৰ দূৰতে আগত, স্কুলৰ পৰা আধা কিলোমিটাৰ আগত ছাত্ৰ সন্থাৰ সদস্যসকলে বাধা প্ৰদান কৰে আৰু খোজ দুখোজে আহোঁতে আহোঁতে স্কুলৰ গেট টাইম মানে স্কুলৰ বেল বজাই দিয়ে আৰু গেটখন বন্ধ কৰি দিয়ে। তেনেকুৱা এটা প্ৰক্ৰিয়াই এই কাৰ্যসূচী চলি আছিল। কিন্তু সেইদিনাখন কাৰ্যসূচী মই যোৱা দিনা অলপ ব্যতিক্ৰম হ'ল। মই হঠাৎ দেখিলোঁ যে লাঠিচাৰ্জ হ'ল। আছুৰ ছাত্ৰ ছাত্ৰী যিসকল আছিলে সেই মই CRP আৰু আৰক্ষীৰ লাঠিচালনাত বহুত আহত হৈছে আৰু ইতিমধ্যেই তেওঁলোকে CRP আৰু পুলিচ ছাব ষ্টেচনৰ ভিতৰত স্কুলৰ গেটৰ ওচৰত পাওঁ পাওঁ অৱস্থাত উপনীত হ'ল। তেতিয়া মই এনেকৈ এটা সাহসেৰে মই চিঞৰ মাৰিলোঁ কলেজৰ বাইদেউসকলক যে ইয়াতে সকলো হৈ দিয়ক। আৰু লগে লগে মই চিন্তা কৰিছিলোঁ যে এজন ব্যক্তিয়ে মাইকত এটা ঘোষণা কৰিছে আৰু সেই ব্যক্তিজনে ঘোষণা কৰাৰ পাছতেই লাঠিচাৰ্জ আৰম্ভ হৈছে। তেতিয়া মই সেই ব্যক্তিজনক মই লক্ষ্য কৰিছোঁ যেন কোন হয়, কাৰণ সেই ব্যক্তিজন কোন তেতিয়ালৈকে যিহেতু সৰু মই ইমান মোৰ মানে ধাৰণা কৰিব পৰা নাছিলোঁ। আৰু তেতিয়া মই ভাবিছিলোঁ যে এই ব্যক্তিজনৰ কাৰণে নিশ্চয় আমাৰ ছাত্ৰ ছাত্ৰীসকলক লাঠিচাৰ্জ হৈছে, গতিকে ব্যক্তিজনৰ ওপৰত এটা মোৰ মানে নিজৰ এটা প্ৰচণ্ড খং উঠিলে। সেই সময়ত মোৰ হাতত মানে সৰু লাঠি এডাল আছিল। যেতিয়াই ষ্টুডেণ্টখিনি আহি পেলাই গেটৰ মুখ পালে তেতিয়াই মই সেই ব্যক্তিজন যিজন ব্যক্তিয়ে মানে মাইকত ঘোষণা কৰিছিল লাঠিচাৰ্জ বুলি, এই ব্যক্তিজনক মই পাই পেলাই মই তেওঁৰ মূৰত এক মাৰ দিছিলোঁ আৰু সেই এমাৰ দিয়াৰ পিছতেই এটা পৰিৱেশ বেলেগ হৈ গ'ল। আৰু হোৱাৰ লগে লগে তাত ইতিমধ্যে কি কয় স্কুলত ঘণ্টা মাৰিলে, গেট লগাই দিলে, কিন্তু মোক লগে লগে আটক কৰি পেলাই মানে গাড়ীৰ ভিতৰত ভৰাই দিলে। আপুনি আছুত প্ৰথম যোগদান কৰি আছে, প্ৰথম কাৰ্যসূচীতে আপুনি আটক হ'বলগীয়া হৈছে? মোৰ প্ৰথম কাৰ্যসূচী। তাৰপৰা মানে যেতিয়া মোক গাড়ীত ভৰাই দিলে, সেইখন জীপ আছিলে, জীপে মোক যোৰহাটলৈ লৈ আহিব বুলি তেওঁলোকে লৈ আহিলে। কিন্তু নামচুঙি স্কুলৰ ওচৰ পাওঁতে তেওঁলোকৰ কিবা মানে ৱায়াৰলেছৰ কথা বতৰা হ'ল। হোৱাৰ পাছত মোক আকৌ ঘূৰাই লৈ গুচি গ'ল। মোক এলেঙি স্কুলৰ সন্মুখলৈ ঘূৰাই নি পেলাই মোক তিতাবৰ থানাৰ টিকাৰত মোক তুলি দিয়া হ'ল, কাৰণ তিতাবৰ থানাত সোমোৱাইহে মোক যোৰহাট নিব লাগিব। আৰু তিতাবৰ থানাৰ টিকাৰত যেতিয়া মোক উঠালে, ঠিক তাৰ 15 মিনিটমানৰ পাছত মই টিকাৰখনৰ পৰা মানে মোৰ মাজৰ চিটত মোৰ ইফালেও এজন আৰক্ষী আছিলে, ইফালেও এজন আৰক্ষী মাজত মোক থৈছিলে। কিন্তু মই চিন্তা কৰিলোঁ যে মই মানে ইয়াৰ পৰা আঁতৰি নগ'লে বা কিবা এটা নকৰিলে উপায় নাই। আৰু শেষত মই টিকাৰৰ মাজৰ পৰা এটা মানে জাপ এটা দিলোঁ, দি পেলাই মই যি পলালোঁ। মই প্ৰায় বহুত দিন তিতাবৰ পৰা মই আঁতৰি আছোঁ। মানে আপুনি পুলিচৰ গাড়ীৰ পৰা মানে পলাবলগীয়া হ'ল? পলাবলগীয়া হ'ল। আচ্ছা, আপুনি ক'ত থাকিলেগৈ? তেতিয়া মই আঁতৰি পেলাই অলপ মানে
ঘৰত নাথাকোঁ, ওচৰে পাজৰে ক'ৰবাত থাকোঁ আৰু সেই তিনিদিন মানে গোটেই বিষয়টোৰ কাৰণে দিনে নিশাই বিচৰা কাম আৰম্ভ কৰি দিছিল। সেয়াই মোৰ মানে আছুৰ কাৰ্যসূচীৰ লগত জড়িত প্ৰথম কাৰ্যসূচী আৰম্ভণি আছিল আৰু তাৰ পৰ্যায়ক্ৰমে সদৌ অসম ছাত্ৰ সন্থাৰ বিভিন্ন কাৰ্যসূচীত মই অংশগ্ৰহণ কৰিছোঁ আৰু অংশগ্ৰহণ কৰাৰ পিছত মোক মানে বহুতবাৰ পুলিচে মানে এনেকুৱা হৈছিলে যে আমাৰ ঘৰৰ দুৱাৰ খোলাই থাকে, মানে কোন সময়ত যোৰহাটৰ পুলিচ আহিব, কোন সময়ত তিতাবৰৰ পুলিচ আহিব, কোনো ঠিক নাই নিশা। কাৰণ মোক নাপাই পেলাই মোৰ ভাইটিটোক যোৰহাট জেলত নিলে আৰু মোক শেষত ধৰিছে 1983 চনৰ অক্টোবৰ মাহত মোক কি কয় ধৰিবলৈ ধৰিলে আৰক্ষীয়ে। তেতিয়া প্ৰথমবাৰ কাৰণে মই যোৰহাট জেলত সোমাইছোঁ, অলপ দিন অহাৰ পাছত আকৌ দ্বিতীয়বাৰ কাৰণে মই যোৰহাট জেলত সোমাইছোঁ আৰু তেনেকৈ অসম আন্দোলনৰ প্ৰত্যেকটো কাৰ্যসূচীত মই কি কয় জড়িত হৈ পৰিছোঁ। ভয় লাগেনে তেতিয়া পুলিচে বিচাৰে ৰাতি সৰু ল'ৰা আপুনি তেতিয়া আপোনাৰ বয়স কিমান হ'ব? তেতিয়া মই প্ৰথমবাৰ ধৰোঁতে তেতিয়া মই হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ, মানে তেতিয়া পিডিগি, তেতিয়া পিডিগি পঢ়ি আছে নহয় কলেজত কলেজ পঢ়িছিলোঁ। তেতিয়া মই এম.আই.এছত তেতিয়া হায়াৰ ছেকেণ্ডেৰী নাই খোলা। আৰু মানে গোটেই বিষয়টো হ'ল যে জাতীয় সমস্যা, গতিকে জাতীয় সমস্যাৰ সফল কৰাৰ দায়বদ্ধতাত যিটো নিজৰ দায়বদ্ধতা আছে এই উপলব্ধিটো সেই সময়ত আমাৰ প্ৰত্যেকৰে নিজৰে হৈছে। কাৰণ সেই সময়ত এটাই লক্ষ্য আছিলে যে অসম আন্দোলনটো যিকোনো পৰাই সফল কৰা আৰু সফল কৰিবলৈ যাওঁতে সন্মুখত আহি পৰা বাধা বিঘিনি কষ্টখিনি আমি কোনো কষ্ট বুলি সেই সময়ত কোনো এজন আছুকৰ্মীয়ে লোৱা নাছিল আৰু মই ভাবিছোঁ এনেধৰণে প্ৰত্যেকেই অসম আন্দোলনত সকলোৱে জড়িত হৈ পৰিছে। আপোনাৰ সেই সময়ত আপোনাৰ লগত সক্ৰিয় কৰ্মী হিচাপে কোন আছে আপোনাৰ লগত? সেই সময়ত আছুৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰা এতিয়াও অসম আন্দোলনত জড়িত বা সেই সময়ত আঞ্চলিক ছাত্ৰ সন্থাৰ দায়িত্ব থকা আমাতকৈ জ্যেষ্ঠ কৰ্মীসকল এতিয়াও ইয়াত আছে। মোৰ লগত একেলগে আছু বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰা কিছু সংখ্যক যদিও আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল, কিন্তু তথাপিতো এতিয়া কি কয় বহুত আছে। কিন্তু অতি দুৰ্ভাগ্যজনক কথা যে যিসকলে প্ৰকৃততে হৃদয়ৰে আন্তৰিকতাৰে অসম আন্দোলন কৰিছিল, যাৰ কোনো স্বাৰ্থ নাছিল, যাৰ এটাই লক্ষ্য আছিল যে বিদেশী নাগৰিক বহিষ্কাৰ হোৱা, সেইসকলে কিন্তু আজি বহুত দুখ আৰু কষ্ট বিনিময়ত জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। সেইটোৱে হৈছে আমাৰ সমাজখনৰ কাৰণে বা জাতীয় জীৱনৰ কাৰণে আটাইতকৈ অতি মানে এতিয়া দুখ লগা এটা প্ৰতিচ্ছবি। তেওঁলোকে জাতিৰ প্ৰতি কৰা সেৱাত কোনো প্ৰতিদান নাই, সেই কথাটো মই জানো, সকলো জানে। কিন্তু আমি নিস্বাৰ্থভাৱে যিসকলে ওলাই আহিলে, যিসকলৰ আজিলৈকে মানে একো নহ'ল, আনকি অসম আন্দোলন কৰা ল'ৰা ঠেলা চলাই, ৰিক্সা চলাই, দিন হাজিৰা কৰি আছে। গতিকে একেলগে আন্দোলন কৰা তেনেকুৱা বহুত ল'ৰা আমাৰ ইয়াত আছে, তাৰে অৱশ্যে মই আগতে কিছু সংখ্যক নাই, কিন্তু সেইসকলৰ প্ৰতি কাৰোবাৰ নহয় কাৰোবাৰটো এটা দায়িত্ব থাকিব লাগিছিল। কাৰণ এইটো আন্দোলনৰ মাজেদি আমাৰ নিজৰ চৰকাৰ হ'ল বুলি ক'ব পাৰি, যি কি কয় সকলে মানে অসম চুক্তি কাৰ্যকৰী কৰাৰ দায়িত্ব আছিলে বা জাতীয় আন্দোলনত যিসকল ব্যক্তি ওলাই আহিছিলে সেই ব্যক্তিসকলৰ খা খবৰ লোৱাৰ যাৰ প্ৰয়োজনীয়তা আছিলে, সেইবিলাক বাস্তৱত সেই গোটেই বিষয়খিনি কিন্তু একোৱেই নহ'ল। যাৰ কাৰণে এতিয়াও অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে, অকল তিতাবৰী নহয়, অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে অসম আন্দোলনত জড়িত বহুত ব্যক্তি, বহুত যুৱক যুৱতীৰ অন্তৰত একেবাৰে জুই জ্বলি আছে। এই জুইকুৰা উমান এতিয়াও কোনো উপলব্ধি কৰা নাই। মই ভাবিছোঁ, এইটো মোৰ বিশ্বাস যে অসম আন্দোলন 1985 চনৰ 15 আগষ্টৰ প্ৰতিনিশা অসম চুক্তি সম্পাদিত হৈছিল। অসম চুক্তি সম্পাদিত হোৱা মানে অসম আন্দোলনৰ পৰিসমাপ্তি হোৱাটো নুবুজায়। এই কথাটো মই আপোনালোকৰ মানে এই ইউটিউব চেনেলৰ জৰিয়তে মই মোৰ এটা মনৰ ধাৰণা পুনৰ স্পষ্ট কৰি দিছোঁ যে 1979 চনৰ পৰা 1985 চনলৈকে চলা ঐতিহাসিক অসম আন্দোলন, 1985 চনৰ প্ৰতিনিশা হ'ল অসম চুক্তি। অসম চুক্তি হোৱা মানে অসম আন্দোলনৰ শেষ হোৱাটো নুবুজায়। অসম আন্দোলনৰ গতিধাৰাটো সলনি হ'ল, কাৰণ অসম চুক্তি এতিয়াও চুক্তি হৈ থাকিল। চুক্তিৰ মূল বিষয় এতিয়াও কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত যাৰ দায়িত্ব আৰু কৰ্তব্য আছিল, তেওঁলোকৰ সদিচ্ছা আন্তৰিকতা প্ৰকাশ কৰাৰ ক্ষেত্ৰত চৰম মানে দুৰ্বলতা, অকমতা প্ৰকাশ কৰাৰ বাবে আজি অসমৰ সাম্প্ৰতিক সময়ৰ যিটো প্ৰতিচ্ছবি, এই প্ৰতিচ্ছবিৰ ফল আমি সকলোৱে ভোগ কৰিছোঁ। ইখনৰ পিছত ইখন চৰকাৰ আহিল, বিভিন্ন ধৰণৰ চৰকাৰ আহিল, কিন্তু আজি পৰ্যন্ত অসম চুক্তি কিন্তু আখৰে আখৰে পালন কৰিবলৈ এখনো চৰকাৰ কিন্তু সক্ষম নহ'ল বা সফল নহ'ল। আপুনি এজন সাধাৰণ ব্যক্তি হিচাপে কি ক'ব বিচাৰে? প্ৰথম হৈছে যে সদিচ্ছাৰ আন্তৰিকতা, যে সদিচ্ছাৰ আন্তৰিকতাৰ তেখেতসকলৰ অভাৱ ঘটিছে। কাৰণ সকলোৱে কয় যে অসম চুক্তি কাৰ্যকৰী হ'ব লাগে, অসম চুক্তিৰ প্ৰত্যেকটো দফা কি কয় কাৰ্যকৰী হ'লে মানে অসমে কি কয় ন্যায্যতা পাব। কিন্তু বাস্তৱ ক্ষেত্ৰত অতি দুখ আৰু দুৰ্ভাগ্যজনক কথা, এটা আন্দোলন কৰি এখন চুক্তি কৰিবলৈ আজি কি কয় 7 বছৰ হ'ল, 1979 চনৰ পৰা 1985লৈ এখন চুক্তি কাৰ্যকৰী কৰিবৰ কাৰণে আজি 40 বছৰ অসমবাসী ৰ'বলগীয়া হ'ল। গতিকে এইটো আটাইতকৈ চৰম দুৰ্বলতাৰ সুযোগ লৈছে কেন্দ্ৰীয় চৰকাৰে।
আটাইতকৈ শ্ৰম দুৰ্বলতাৰ সুযোগ লৈছে যি দলের চৰকাৰ নহওক কিয় প্ৰত্যেকেই আমাৰ এই কি কয় শ্ৰম দুৰ্বলতাৰ সুযোগটো লৈ গোটেই অসমখনক বেলেগ এটা দিশলৈ গতি কৰিছে আৰু এইকাৰণে মই কৈছো যে অসম চুক্তি কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত কোনো অসমৰ ৰাইজ কিন্তু জাগ্ৰত হ'ব হ'ল চুক্তি কাৰ্যকৰী কৰাৰ নিৰ্দিষ্ট সময়সীমা লাগে চুক্তি এখন হোৱাৰ কাৰণে 7 বছৰ চুক্তি প্ৰতিটো দফা কাৰ্যকৰী কৰিবৰ কাৰণে 40 বছৰ ওপৰ ইয়াত তাৰ লজ্জাজনক কথা এজন অসমীয়াৰ লগত আৰু অন্য একোৱে থাকিব নোৱাৰে এতিয়া আমি আকৌ অন্য এটা প্ৰসংগলৈ আহিছোঁ যে আপুনি ছাত্ৰ অৱস্থাত যে ছাত্ৰ সন্থা কৰি আছিল আপুনি তিতাবৰ আছে ছাত্ৰ সন্থা যোৰহাট জিলা ছাত্ৰ সন্থা আপুনি কৰিলে লগতে আপুনি কেন্দ্ৰীয়লৈ আপুনি গ'ল এই সময়ছোৱাত আপুনি সমাজৰ বাবে কেনেকুৱা ধৰণৰ কাম কৰি থৈ গ'ল প্ৰথম মই তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থা কৰিছোঁ মই যোৰহাট মহকুমা ছাত্ৰ সন্থা সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থা মই সহকাৰী সম্পাদক অবিভক্ত আৰু সদৌ যোৰহাট জিলা ছাত্ৰ সন্থা মই সভাপতি মই আছু কাৰ্যনিৰ্বাহকৰ প্ৰথমবাৰ গৈছোঁ মই মুখ্য সাংগঠনিক সম্পাদক দ্বিতীয়বাৰ মই আছু কাৰ্যনিৰ্বাহক মৰাণদী দোকানত যেতিয়া গৈছোঁ মই আছু সহকাৰী সম্পাদক আৰু এই সহকাৰী সম্পাদক হৈ থাকোঁতে আছুৰ এটা অন্যতম সংগঠন অসম সেনাৰ মই মুখ্য আহ্বায়কৰ দৰে দায়িত্ব মই পালন কৰিছোঁ এতিয়া গোটেই বিষয়টো হ'ল যে অসমৰ জাতীয় জীৱনৰ যিবিলাক সমস্যা এই সমস্যাবিলাক মানে সমাধান কৰিবৰ কাৰণে বা সমস্যাৰ লগত যুঁজিবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই বিভিন্ন সময়ত পৰ্যায়ক্ৰমে বিভিন্ন ব্যৱস্থা লৈ আহিছে লৈ এতিয়াও আছে আৰু ভৱিষ্যতেও লৈ থাকিব কিন্তু আমাক লাগে উত্তৰ যে আমি কাৰ্যসূচী নামত কাৰ্যসূচী লৈ আছোঁ কিন্তু উত্তৰ নাই গতিকে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতি মোৰ এটা বিনম্ৰ অনুৰোধ যে এনেকুৱা কাৰ্যসূচী লওক যি কাৰ্যসূচী উত্তৰ আহে আৰু এই উত্তৰে অসমৰ ৰাইজক আশ্বস্ত কৰিব পাৰে অসমবাসীক কি কয় এটা ধাৰণা দিব পাৰে যে প্ৰকৃততে আমি কিবা এটা কৰিছোঁ মই আগতে এটা কথা কৈছোঁ যে এখন চুক্তিৰ কাৰণে আমি অনুৰাগিত প্ৰচাসী চুক্তি কাৰ্যকৰী কৰিবৰ কাৰণে প্ৰচাসীৰ পৰা আজিলৈকে তেনে আমাক কিমান প্ৰতাৰণা কৰিছে এই প্ৰতাৰণাটো আমি অনুমান কৰিবলৈ সক্ষম হৈছোঁ নাই গতিকে মই ভাবিছোঁ যে সদৌ অসম ছাত্ৰ সন্থাকে মানে আদি কৰি এতিয়া অসমৰ জাতীয় সমস্যা সমাধানৰ ক্ষেত্ৰত বিভিন্ন জাতি জনগোষ্ঠীৰ সংগঠন যিসমূহ আছে আমি সকলোৱে অসম প্ৰেমী গতিকে অসম প্ৰেমী আমি সকলোৱে আমি ঐক্যতিতভাৱে অসম চুক্তিৰ প্ৰত্যেকটো দাবী কাৰ্যকৰী কৰিবৰ কাৰণে আমি যে 40 বছৰ উপেক্ষিত হ'বলগীয়া হ'ল প্ৰত্যেকবাৰ যে আমাক প্ৰতাৰণা কৰিবলগীয়া হৈছে ইয়াৰ উত্তৰ লাগে ইয়াৰ উত্তৰ উলিয়াবৰ কাৰণে আমি কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ সময় আহি পৰিছে মই ভাবিছোঁ এই দিশটোত নিশ্চয় জাতীয় সংগঠনসমূহ মানে গুৰুত্ব সহকাৰে আলোচনা কৰা ভাল আপুনি জীৱনৰ এটা সময় ছাত্ৰ সন্থা কৰিলে আপুনি ছাত্ৰ সন্থা কৰি কিমান সফল বুলি ভাবে নিজকে প্ৰথম মই তিতাবৰ ক্ষেত্ৰত আহিছোঁ যে তিতাবৰ মহকুমা ঘোষণা কৰাৰ দাবীত তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থাই আমি 1984 চনত আমি স্মাৰকপত্ৰ দিছিলোঁ অসম চৰকাৰক সেই স্মাৰকপত্ৰ অকল তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থাৰ স্বাক্ষৰ নাছিল মৰঙী আঞ্চলিক ছাত্ৰ সন্থা বৰহোলা আঞ্চলিক ছাত্ৰ সন্থা নোৱালী ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থা গোটেই আঞ্চলিক কেইখনৰ চহী সম্বলিত এখন স্মাৰকপত্ৰ আমি দিলোঁ এই স্মাৰকপত্ৰ আমি উল্লেখ কৰাৰ পাছত এই মহকুমা দাবী তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থাই নেৰানেপেৰাকৈ অবিৰতভাৱে কাৰ্যসূচী গ্ৰহণ কৰিলে এই কাৰ্যসূচীত তিতাবৰ ৰাইজৰ সম্পূৰ্ণ সহযোগিতা এই কাৰ্যসূচীত তিতাবৰ বিভিন্ন দল সংগঠনৰ সম্পূৰ্ণ সহযোগিতা আৰু ইয়াৰ ফলশ্ৰুতিত তিতাবৰ মহকুমা আৰু এইটো মই এইকাৰণেই কৈছোঁ যে নিৰবিচ্ছিন্নভাৱে লাগি থকাৰ কাৰণে এটা উত্তৰ উলিয়াবলৈ মই সক্ষম হ'লোঁ আৰু যিটো আমাৰ গৌৰৱৰ বিষয় আমি আছু কৰি কিতাপত এটা উত্তৰ উলিয়ালোঁ যে মহকুমা দাবীৰ কাৰণে আমি যিধৰণে লাগিছিলোঁ মহকুমা ঘোষণা কৰিবলৈ সেই সময়ত আমি চৰকাৰক বাধ্য কৰালোঁ কাৰণ 2000 চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছৰ ইস্তাহাৰত দলীয় নিৰ্বাচনী ইস্তাহাৰত কংগ্ৰেছ দল জিকিলে মহকুমা ঘোষণা কৰিবলৈ যি প্ৰতিশ্ৰুতি দিছিল এই প্ৰতিশ্ৰুতি কংগ্ৰেছ দল জয়ী হোৱাৰ পিছত ৰক্ষা কৰাৰ ক্ষেত্ৰত সেই সময়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া তিতাবৰ সমষ্টি বিধায়ক তেখেতে প্ৰতিশ্ৰুতি ৰক্ষা কৰিলে তেখেতে প্ৰতিশ্ৰুতি ৰক্ষা কৰিবৰ কাৰণে সেই সময়ত আমি আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা তেখেতক সমৰ্থন জ্ঞাপন কৰিছোঁ আৰু এইখিনিতে মই এটা কথা অকণমান উলুকিয়াই থৈছোঁ যে এটা মহকুমা ঘোষণা কৰিবৰ কাৰণে যিখিনি মানে আমাক লাগে যিবিলাক কাৰ্যালয় লাগে তাৰ এটা কাম আৰম্ভ হৈছিল 1985 পৰা 1990 চনৰ ভিতৰত তিতাবৰ 1985 পৰা 1990 চনৰ ভিতৰত তিতাবৰত উন্নয়নমূলক যিকেইটা কাম হৈছিল তাৰ বাহিৰে আগৰ চনত একো কামেই হোৱা নাই যিকেইটা কাৰ্যালয় নহ'লে এটা মহকুমা নাপায় তেনেকুৱা কামবিলাক ইয়াত 1985 পৰা 1990 চনৰ ভিতৰত আৰম্ভ হৈছিল তাৰ পিছৰ পৰ্যায়ত যিকেইখন আমাৰ চৰকাৰী আহিলে তিতাবৰ উন্নতিৰ কাৰণে কোনো কামেই নকৰিলে এতিয়া আজি মই কথাটো কৈছোঁ তাত লাগিলে মানে বিধায়ক সেই সময়ত যিয়ে নাথাকক কাৰণ সঁচাটো সঁচা মিছাটো মিছা কোন বিধায়কে তিতাবৰত কি কাম কৰিছিল কোন বিধায়কে তিতাবৰত কি আছিলে বা কি নিলে সেইকেইটা ৰাইজে জানে ময়ো জানো গতিকে পিছৰৱৰ্তী পৰ্যায়ত
যদি মোক কোনোবাই সুধে কোন বিধায়কে কিতাপৰ পৰা কি আনিলে আৰু কি নিলে এইখিনি কথা স্পষ্ট আছে গতিকে মই পুনৰ কৈছো যে বিষয়টো মহকুমা দাবী কাৰ্যকৰী কৰাটো এটা ডাঙৰ সফলতা আৰু আটাইতকৈ ডাঙৰ সফলতা আছিলে যে আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে ইয়াত এলানি মানে ব্যৱস্থা লৈছো এতিয়া তিতাবৰ আছুৱে 11 দিনীয়া এটা শিক্ষামূলক প্ৰতিযোগিতা পাতিছে এলপি স্কুলৰ পৰা ডিগ্ৰী পৰ্যায়লৈকে এক লানি শিক্ষা প্ৰতিযোগিতা 11 দিন একেৰাহে শহীদ স্মৃতিত এটা শিক্ষা প্ৰতিযোগিতা পতা হৈছিল যিটো শিক্ষা প্ৰতিযোগিতাৰ পৰা ছাত্ৰ ছাত্ৰী উপকৃত হৈছিল ছাত্ৰ ছাত্ৰীসকলৰ ক্ৰীড়া ক্ষেত্ৰত মানে তেখেতসকলৰ প্ৰতিভা বিকাশৰ কাৰণে ক্ৰীড়া সমাৰোহৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল যিকেইটা প্ৰতিযোগিতা অসমৰ কোনো আঞ্চলিক সময়ত কৰা নাছিল আৰু এইটো মই আজিও গৌৰৱে কওঁ যদি মই এটা ছাত্ৰ আঞ্চলিক প্ৰথম কাৰণ এইখন সমগ্ৰ অসমত 11 দিনটোত শিক্ষামূলক প্ৰতিযোগিতা সমগ্ৰ অসম ভিতৰত কি কয় ছাত্ৰ ছাত্ৰীৰ মাজত ক্ৰীড়া সমাৰোহ দৰে অনুষ্ঠিত কৰা গোটেই ব্যৱস্থাপনাটো তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থাই একমাত্ৰ কৰিছিল আৰু যাৰ জৰিয়তে বিভিন্ন খেলুৱৈ বা আমাৰ বিভিন্ন প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীক আমি হেমত উলিয়াই দিবলৈ সক্ষম হৈছিলোঁ আৰু মই ভাবিছোঁ যে এইটোৱে মোৰ এটা গৌৰৱৰ বিষয় আছে যেহেতু আপোনালোকে যেতিয়া আছিল আছুত তাৰপৰা আপুনি যেতিয়া আছিল উত্তৰপ্ৰদেশ হৈছে তেতিয়া তিতাবৰ মহকুমা আপুনি দাবী জনাইছিল তাৰপিছত তিতাবৰে মহকুমা পালে কিন্তু আপুনি ভাবেনে পূৰ্ণাংগ মহকুমা পালে বুলি আটাইতকৈ দুখ আৰু দুৰ্ভাগ্যজনক কথা এইটোৱে যে 2001 চনত তিতাবৰ মহকুমা ঘোষণা কৰা হ'ল 2001 চনৰ পৰা 2015 তাৰপাছত আকৌ 17 চনত অসমত চৰকাৰ সলনি হৈছে গতিকে মোৰ মূল বিষয় যে আজিও তিতাবৰ মহকুমাই পূৰ্ণাংগ পোৱা নাই এই যে তিতাবৰ মহকুমাই পূৰ্ণাংগ পোৱা নাই ইয়াৰ কাৰণে দুৰ্বলতা কোনে স্বীকাৰ কৰিব যি নেতৃত্ব বাদ জয় লৈছে যিসকলে তিতাবৰ উন্নতি প্ৰগতিৰ কথা কয় ৰাজনৈতিকভাৱে এইসকলে ইয়াৰ নিশ্চয় নৈতিক দায়িত্ব ল'ব লাগিব কাৰণ তিতাবৰ মহকুমা পূৰ্ণাংগ ৰূপ দিব নোৱাৰাটো আচলতে তেওঁলোকৰ শ্ৰম এটা ব্যৰ্থতাৰ পৰিচয় আৰু আমি কৈছিলোঁ যে আমাক এটা আদৰ্শ মহকুমা লাগে যেতিয়া আমি আদৰ্শ মহকুমাৰ কথা ক'লোঁ তেতিয়া ক'লে আদৰ্শ মহকুমাৰ সংজ্ঞা কি আৰু আদৰ্শ গাঁৱৰ যদি সংজ্ঞা থাকিব পাৰে কেন্দ্ৰীয় চৰকাৰ বিভিন্ন আঁচনি আছে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ অধীনত আদৰ্শ গাঁও বনায় তেওঁলোকে যদি আদৰ্শ গাঁও সংজ্ঞা থাকিব পাৰে এটা আদৰ্শ মহকুমাৰ সংজ্ঞা সেই সংজ্ঞা অৰ্থাৎ পৰিব গতিকে তিতাবৰ এটা আদৰ্শ মহকুমাত গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁলোকৰ কোনো পৰিকল্পনা নাই তিতাবৰ মহকুমাৰ সামৰিক চিকিৎসালয়খনে এতিয়াও কি পূৰ্ণতা পোৱা নাই এতিয়াও পূৰ্ণাংগ পোৱা নাই গতিকে এইখিনি মানে অতি দুখ আৰু দুৰ্ভাগ্যজনক কথা এইবিলাক কেতিয়াবাই হ'ব লাগিছিল আৰু এটা কথা যদি আমি চাওঁ যে তিতাবৰ অঞ্চলটো সামগ্ৰিকভাৱে কি যে কৃষি অৰ্থনীতিৰ ওপৰতে তিতাবৰ গোটেই অঞ্চলটো নিৰ্ভৰশীল কাৰণ তিতাবৰ খেতি পথাৰৰ আমাৰ নাম আছে বচা পথাৰৰ নাম আছে হামদৈ পথাৰৰ নাম আছে তিতাবৰ চাউল বুলিলে কি কয় বিখ্যাত কিন্তু এতিয়া আমি দেখিছোঁ যে এই কৃষি অৰ্থনীতিৰ ওপৰত যিদৰে গুৰুত্ব আৰোপ কৰিব লাগিছিল সেইদিনে গুৰুত্ব আৰোপ কৰা নহ'ল অতি দুখেৰে কওঁ যে জাতীয় শ্বহীদ ৰাজীৱ হাজৰিকাৰ পৰিয়ালবৰ্গই তেওঁলোকৰ নিজা মাটি ছাত্ৰ সন্থাক দান দিছিল এইকাৰণে দিছিল যে শ্বহীদৰ স্মৃতিত ছাত্ৰ সন্থাক কিবা এটা কৰক লগে লগে আমি ছাত্ৰ সন্থাই গোটেই বিষয়টো আলোচনা কৰিলোঁ আমি আলোচনা কৰি পেলাই ঠিক কৰিলোঁ যে আমি কৃষকসকলৰ স্বাৰ্থত যদি কিবা কৰিব পৰাকৈ মাটিখিনি যদি অসম চৰকাৰ কৃষি বিভাগক অৰ্পণ কৰোঁ নিশ্চয় তেওঁলোকে যদি তাত কিবা এটা গঢ়ি তোলে তেতিয়াহ'লে আমি কৃষক ৰাইজৰ কাৰণে কিবা এটা কৰা হ'ব এইবিলাক আলোচনা বিলোচনা কৰি শ্বহীদৰ দান কৰা মাটিটো আমি অসম চৰকাৰ কৃষি বিভাগক অৰ্পণ কৰিলোঁ এতিয়াও ফালেঙি চুকৰ ৰাস্তাটোত সোমাই গ'লে দুজনা শ্বহীদৰ সমাধি আছে শ্বহীদ ৰাজীৱ হাজৰিকা ৰমেন হাজৰিকা তেওঁলোকৰ সমাধিৰ লগত এতিয়া অসম চৰকাৰ কৃষি বিকাশ কেন্দ্ৰৰ ঘৰ আছে এতিয়া অসম চৰকাৰ কৃষি বিকাশ কেন্দ্ৰই ক'লে যে তিতাবৰ ৰাইজৰ কাৰণে আমি তাত কৃষি বিকাশ কেন্দ্ৰ গঢ়ি তুলিম আমি তেতিয়া তাত প্ৰশ্ন দিওঁ যে কৃষি বিকাশ কেন্দ্ৰৰ জৰিয়তে কি হ'ব তেতিয়া ক'লে যে বিভিন্ন খেতিৰ সম্পৰ্কত তাত কৃষকক প্ৰশিক্ষণ দিব কৃষিত ব্যৱহৃত বিভিন্ন কীটনাশক দ্ৰব্য সাৰ ৰাসায়নিক ইত্যাদি সুলভ মূল্যত তাত ক্ৰয় কৰিব পাৰিব তেতিয়া আমি চিন্তা কৰিলোঁ যে আমি অন্ততঃ কৃষকৰ কাৰণে কিবা এটা কৰা হ'ব আমি লগে লগে মাটি দিয়াৰ পিছত কেৱল ঘৰটো বাঢ়ি আজি কৃষি বিকাশ কেন্দ্ৰ হৈ নুঠিল গতিকে মই এতিয়াও কৈছোঁ চৰকাৰক যে কৃষি অৰ্থনীতিৰ ওপৰত গুৰুত্ব দিবলৈ হ'লে সদিচ্ছাৰ আন্তৰিকতা দিয়াৰ পৰ্যন্ত আছে আৰু এতিয়াও কৈছোঁ যে তিতাবৰ কৃষকৰ অভাৱ তিতাবৰ কৃষকৰ সমস্যা সমাধান কৰিবলৈ হ'লে সদিচ্ছাৰ আন্তৰিকতা লাগিব আৰু তিতাবৰ কৃষি পথাৰত এই অঞ্চলটো আমি কেনেকৈ অধিক উন্নয়নৰ দিশে আগবাঢ়ি লৈ যাওঁ তাৰ কাৰণে পৰিকল্পনা ল'ব আৰু মই ভাবিছোঁ যে চৰকাৰে নিশ্চয় এইবিলাক ক্ষেত্ৰত সদিচ্ছা আৰু গুৰুত্বতা আৰোপ কৰিব যেহেতু আপোনাৰ সপ্ত শ্বহীদৰ স্থান তিতাবৰ বুলি কোৱা হয় আৰু আপুনি সেই শ্বহীদসকলৰ ভিতৰত আপুনি কোনগৰাকী শ্বহীদৰ লগত আপুনি বেছিকৈ কাৰ্যসূচী কৰিছিল বা কাষৰ পৰা পাইছিল কোনগৰাকী শ্বহীদক মানে যেতিয়া জাতীয় শ্বহীদ চাদিউল আমিন আছিলে তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক
গতিকে ছাত্ৰ সন্থাৰ এগৰাকী সহকাৰী সম্পাদক হিচাপে বিভিন্ন ছাত্ৰ সন্থাৰ কাৰ্যসূচীত আমি প্ৰায় একেলগে আছোঁ আমাতকৈ জ্যেষ্ঠ আছিল মানে সেই সময়ত মানে জ্যেষ্ঠসকলৰ লগতো মোৰ কাম কৰাৰ অভিজ্ঞতা আছে গতিকে জ্যেষ্ঠসকলৰ লগত কাম কৰাৰ অভিজ্ঞতা হিচাপে জাতীয় শ্বহীদ ছাদিউল আমিনৰ লগত মই বিভিন্ন অকমানৰ সময়ত কাৰ্যসূচীত গ্ৰহণ কৰিছোঁ বিভিন্ন সময়ত আমি একেলগে পলাইও আছোঁ একেলগে আমি কি কয় পলাইও থাকিবলগীয়া হৈছে এতিয়া 14 ছেপ্টেম্বৰ জাতীয় শ্বহীদ জনাৰ মৃত্যু দিৱস 1983 চনৰ 14 ছেপ্টেম্বৰৰ নিশা 9টা বজাৰ পাছত শ্বহীদ জনাৰ যেতিয়া মৃত্যু হৈছিল এই মৃত্যুৰ কাষত মই আছোঁ এই কথা ইতিমধ্যে তিতাবৰৰ বহু ব্যক্তিয়ে জানে যে গুমৈদেৱী স্কুলৰ সন্মুখত এই মই মানে আমি লিখা মেলা কৰি থকা অৱস্থাত শ্বহীদজনৰ লগত মানে মই আছিলোঁ আৰু 2 মিনিট আগলৈকে মানে মৃত্যুৰ 2 মিনিট আগলৈকে শ্বহীদগৰাকীয়ে কি কয় লিখি আছিল কি লিখি আছিল মানে আছু স্লোগান লিখি আছিল 2 মিনিট আগলৈকে লিখি আছিল কিন্তু তেওঁ শ্বহীদজনাৰ মানে চুলি খুব বেছি আছিল চুলি বেছিলে কাৰণে লিখাৰ আগতে মানে মোক ডাঙৰ ৰুমাল এখন থাকে মোক ক'লে মূৰত মাৰি দিব লেখন মই মাৰি দিলোঁ তাৰপিছত মোক ক'লে যে মই লিখিম তেওঁ লিখি ক'লে নাই মোৰ লিখিলে বদেব মোক ক'লে তই লেখ কাৰণ মোৰ চুলিখিনি নামি আহিছে ৰং লাগিব তাৰপৰা তেওঁ যেতিয়া উঠি দিলে মোক গাঁঠিটো দিবলৈ গাঁঠি দিলে তেতিয়া মোক ক'লে যে তই লেখ এতিয়া মই অলপ গাড়ীবিলাক চাওঁ আৰু গুমৈদেৱী ৰাস্তাটো এইখিনি অলপ ৰাস্তাটো বহল যেতিয়া মই লিখিবলৈ বহিলোঁ তেতিয়া মই ক'লোঁ গাড়ী আকৌ ভালদৰে চোৱা ভাল বোলে তই মই থাকোঁতে তই চিন্তা নকৰিবি সেইবুলি ক'লত মই তললৈ মূৰ কৰি লিখি আছোঁ কিতাপৰ তিনিআলিত তেতিয়া টেংকাৰ আহিলে মাত গম পায় যে কোনখন কি গাড়ী আহিছে যেতিয়া টেংকাৰ মানে খেতিফাৰ্মৰ দলঙত উঠোঁতেই তেতিয়া মই কৈছোঁ যে টেংকাৰ এখন আহিছে মোক কৈছে তই লিখা মানুহ লিখি থাক মই আছোঁ নহয় মানে মই নোৱালীফালে মুখ কৰি লিখি আছোঁ আৰু তেওঁ মোৰ পৰা 5 নল ওপৰত তিনিআলিফালে মুখ কৰি পেলাই মানে চাইছে গাড়ী কিনি আহি আছে যেতিয়া তিতাবৰ তিনিআলি দি টেংকাৰ ঘূৰিলে তেতিয়া মই কৈছোঁ যে টেংকাৰ তিনিআলি ক্ৰছ কৰিলে মোক ক'লে চাই ইমান ছাইড আছে গাড়ীয়ে ছাইডত গুচি যায় গতিকে তই লিখি থাক মই আছোঁ নহয় তেওঁ মোক অভিবানী দিছে মই লিখি আছোঁ কিন্তু মানে মোৰ অকণমান কিবা এটা মানে চিন্তা কৰিলোঁ যে প্ৰকৃততে টেংকাৰখন মানে ক'ত গৈছে কিন্তু মই এনেকৈ যেতিয়া উঠি ঘপকৈ চালোঁ দেখিলোঁ টেংকাৰ তেওঁৰ পৰা প্ৰায় 3 নল পিছত আছে মানে তলত থকা টেংকাৰখন তেওঁ পিনে উঠাই আনিলে যেতিয়া 3 নল পিছত মই দেখিলোঁ তেওঁ আকৌ টেংকাৰখনে ছাইড লোৱা দেখি তেওঁ মই কি লিখি আছোঁ মোৰ ফালে মুখ কৰি দিলে মই আকৌ টেংকাৰ কেনি গ'ল বুলি ছাইড লৈ মই আমি দুজন মুখামুখি হৈ গ'লোঁ তেতিয়া মই দেখিলোঁ 3 নল পিছত আছে তেওঁ মোক এনেকৈ চাই আছিলে মই এনেকৈ হাতখন মাৰি দিলোঁ কিন্তু মোৰ ৰং আছিলে কাৰণে শ্লিপ কৰি মই দূৰত পৰিলোঁ আৰু লগে লগে তেওঁক এটা খুন্দা দিছে একেটা খুন্দাতে তেওঁ প্ৰায় 4 নলমান আঁতৰত মানে পেলাই দিছে 4 নলমান আঁতৰত মানে ৰাস্তাৰ ওপৰত পৰিছে পেলাই দিয়াৰ পিছত টেংকাৰখন যিটো তললৈ নামি আহিছিল আকৌ টেংকাৰখন কাটি পেলাই উঠাই পিছ চকাযোৰ পিঠিৰ ওপৰেদি কি কৰি উঠাই লৈ গুচি গৈছে আপোনাৰ চকুৰ সন্মুখত মোৰ চকুৰ সন্মুখত আৰু সেইকাৰণে মই কৈছোঁ যে এটা পৰিকল্পিত ষড়যন্ত্ৰত কি কয় ছাদিউল আমিনক হত্যা কৰা হ'ল যদি গতানুগতিক এটা এক্সিডেণ্ট থাকিলেহেঁতেন কিন্তু সেই টেংকাৰখন কেতিয়াও তললৈ ননমাই আকৌ পিছ চকাযোৰ মানে আকৌ পিঠিয়েদি কেতিয়াও উঠাই নিনিয়ে আপোনাৰ চকুৰ সন্মুখত এইটো চকুৰ সন্মুখত সেইটো ঘটনা কি কয় মোৰ সংঘটিত হৈছে আৰু তেতিয়া সময় কিমান আছে সময় প্ৰায় 9টা 15 টেংকাৰখন ধৰিব নোৱাৰিলে টেংকাৰ ধৰিব নোৱাৰিলে চেষ্টা কৰিছিলে নেকি চেষ্টা মই মানে ইলেক্ট্ৰিচিটি বোৰ্ডৰ যিটো পাৱাৰ হাউচ আছে টেংকাৰ পিছত এটা শিকলি ওলমি যায় আগতে মই মানে যেতিয়া পেলাই লোৱাৰ পিছত মই জাপ মাৰি থৈছোঁ মই এনেকৈ চাই মই গম পাইছোঁ যে নাই তাৰমানে নাকৰ এই পজিশ্যনটো মই দেখা নাই এইটো এৰাই গৈছে টেংকাৰ বদালৰ মই ইলেক্ট্ৰিচিটি বোৰ্ডলৈকে পিছে যেতিয়া দৌৰিছোঁ মই টেংকাৰ শিকলিত চুওঁ মানে চুব লাগে আৰু তেনেকুৱাতে মই চিঞৰিছোঁ মাৰিলে বুলি ইলেক্ট্ৰিচিটি বোৰ্ডত 2জন ওলাইছিলে কিন্তু সেই সময়ত মই মানে ৰৈ দিবলগীয়া হ'ল তাৰ শিকলিডাল মই ঢুকি নাপাওঁ আৰু টেংকাৰ আৰু ইমান মোৰ তেতিয়া মানে আৰু ধৈৰ্যও নাছিলে সেইখিনিলৈকে মই খেদি গৈছিলোঁ তাৰপিছত টেংকাৰটো বহুত বিচাৰ হ'ল টেংকাৰটো নাপালে গতিকে সেইটো আজিকালি কিবা ঘটনা এটা হ'লে ফোন কৰি দিয়ে লগৰ কোনোবা গুচি আহে বা তেতিয়া সেইটো সময়ত আপোনালোকে যোগাযোগ কেনেকৈ কৰিছে আছু কাৰ্যসূচী চলাওঁতে যোগাযোগ কেনেকৈ কৰিছে নাই তেতিয়াতো মোবাইল নাই তেতিয়া ইজনে সিজনক যিটো ৱৰ্ক দিব যিটো সময় দিব সেইমতে চব ব্যৱস্থা হয় থাকি নাই তাৰমানে এতিয়াও মই ভাবিছোঁ যে এতিয়াও কোনো কাকো ফাঁকি নিদিয়ে কিন্তু সেই সময়ত যিটো সময় দিয়ে সেই সময়টো সময়েই কাৰণ মোবাইলৰ যুগ নহয় আন্দোলনৰ কাৰ্যসূচী সফল কৰাৰ লক্ষ্য সকলোৰে আছে যিকোনো মূল্যৰ বিনিময়ত আমি আন্দোলনৰ কাৰ্যসূচী সফল কৰিম কাৰণ এতিয়াও যিসকল জ্যেষ্ঠ আছে আজি মানে অনুষ্ঠানটোৰ পৰা মই কৈছোঁ যে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে যিসকল জ্যেষ্ঠ আছে সেইসকলে অসম আন্দোলনৰ সময়ছোৱাত মৃত্যু সংকল্পৰ শপত নিশ্চয় লৈ থৈছে
গতিকে আমিও মৃত্যু সংকল্প শপত লৈছোঁ কলেজৰ যেতিয়া ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰত গৈছিলোঁ তেতিয়া মানে মৃত্যু সংকল্প শপত আমি লৈ থৈছোঁ ঠিক যেনেকৈ মই মৃত্যু সংকল্প শপত লৈছিলোঁ অসমৰ সময়ত বহুত লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে অসম আন্দোলন সফল কৰাৰ স্বাৰ্থত প্ৰয়োজন সাপেক্ষে মৃত্যু সংকল্পৰ শপত নিশ্চয় লৈ থৈছিল গতিকে মৃত্যু সংকল্প শপত যিসকলে লৈছিলে সেইসকলে কোনো কাৰ্যসূচী পালন কৰিবলৈ বা কাৰ্যসূচী সফল কৰিবলৈ কোনো চিন্তা নকৰে লক্ষ্য এটাই যে আন্দোলন সফল কৰিব লাগিব আৰু এটা কথা জানিব বিচাৰিছোঁ আপুনি শ্বহীদ ছাদিউল আমিনৰ কাষৰ আছে তেনেকৈ বাকী যিসকল শ্বহীদ আছিলে তেওঁলোকৰ লগত কিবা আপোনাৰ মনত পৰে কিবা কাৰ্যসূচী কিবা এইটো সময়ত তাৰমানে যেতিয়া 83 ৰক্তাক্ত নিৰ্বাচন মানে আন্দোলনৰ পৰ্যায় 83 ৰক্তাক্ত নিৰ্বাচনে আটাইতকৈ অসমৰ ৰাইজৰ কাৰণে অতি প্ৰত্যাহ্বানমূলক ৰক্তাক্ত নিৰ্বাচন বুলি কিয় কয় মানে 83 গোটেই ঘটনা সংঘটিত হৈছে এই যে 856 জন যে প্ৰায় শ্বহীদ হ'ল ইয়াৰ গৰিষ্ঠ সংখ্যকে শ্বহীদ হৈছে 1983 চনত গতিকে সেইকাৰণে কৈছোঁ যে জুয়ে পুৰা 83 ভূপেন হাজৰিকাৰ মানে এটা গানেই আছে মাননীয় যে জুয়ে পুৰা 83 গতিকে 83 ৰক্তাক্ত নিৰ্বাচনত যিবিলাক কাৰ্য সংঘটিত হৈছিল যে তেতিয়া আছিলে যে যিকোনো প্ৰকাৰে অবৈধ নিৰ্বাচন প্ৰতিহত কৰিব লাগে আৰু অবৈধ নিৰ্বাচন প্ৰতিহত কৰিবৰ কাৰণে কিতাপৰটো ৰাইজ মানে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে গতিকে অবৈধ নিৰ্বাচন প্ৰতিহত কৰিবলৈ স্বতঃস্ফূৰ্তভাৱে ওলাই অহা ৰাইজক মই আমাৰ মাজত শ্বহীদ হোৱা জাতীয় শ্বহীদ ৰাজীৱ হাজৰিকাক মই পাইছোঁ তেখেতৰ মৃত্যুৰ প্ৰায় 5 দিনৰ আগত এটা কাৰ্যসূচীত আমি একেলগে আছোঁ আৰু এটা কাৰ্যসূচী সফল কৰিবলৈ যাওঁতে সেইদিনাখন মোৰ মানে লগত যিসকল আছিল জাতীয় শ্বহীদ ৰাজীৱ হাজৰিকাৰ লগত যিসকল আছিল আমি একত্ৰিত কৰি পেলাই আমি এটা কাৰ্যসূচী মানে সফল কৰিছোঁ আৰু তেনেধৰণে বিভিন্ন সময়ত বিভিন্ন মানে কাৰ্য কৰিবলৈ যাওঁতে আমি মানে বহুতকে লগ পাইছোঁ গোটেই আন্দোলনটো হৈছিলে অহিংসাবাদী কাৰণ মহাত্মা গান্ধীৰ আদৰ্শত এতিয়াও আমি বিশ্বাসী কিন্তু আন্দোলনটোক হিংসাত্মক ৰূপ চৰকাৰীভাৱে বহুত দিয়া হ'ল এতিয়া মই যদি ইয়াত কওঁ যে অসম আন্দোলনৰ সময়ত মোৰ প্ৰায় কেছৰ সংখ্যা আছিলে প্ৰায় 27খন মোৰ কেছৰ সংখ্যা আছিল তাৰে 2খন কেছ মোৰ চলি আছিলে আদালতত বাকীখিনি কেছ ওলোৱা নাছিল আৰু প্ৰত্যেকখন কেছেই মই মাৰপিট দলং জ্বলোৱা ঘৰ জ্বলোৱা সব তেনেকুৱা কেছ কিন্তু আন্দোলনৰ সময়ত দলং জ্বলাবলৈ যোৱা নাই আৰু মাৰপিটৰ 2-এটা ঘটনা অবাঞ্ছিতভাৱে সোমাবলগীয়া হৈছে কিন্তু ইয়াত এনেকুৱা এটা অভ্যাস হৈ গ'ল যে য'তেই মাৰপিট হয় তাতেই মোৰ নামটো তাত মানে উল্লেখ কৰি নীলুফাৰমান তেনেদৰে গৈ মানে কেছৰ সংখ্যা মোৰ কি কয় বাঢ়ি গৈছে আৰু অকল ময়েই নহয় তেনেকৈ বহুতৰ কি কয় যে মই ঘৰৰ পৰা আঁতৰি থকা বহুতৰ মানে ঘৰত নেপালে এটা কেছৰ ধাৰা কি কয় লগাবই তেনেকুৱা বহুতৰ কি কয় ঘটনা ইয়াত সংঘটিত হৈছে আৰু ইয়াত মানে মই একেলগে 14জনী কান্দুলি মাছৰ অভিজ্ঞতা মোৰ যোৰহাট জেলত হৈছে কাৰণ যোৰহাট জেলত যিবা মই প্ৰথম সোমাইছোঁ মই একে সাঁজ ভাতত মই 14জনী কান্দুলি মাছ খাইছোঁ এইটো মানে কি হয় জেলত ৰাতিপুৱা যিসকলক মানে কোৰ্টলৈ আনে তেওঁলোকক মানে খোৱা টাইমটো খুব খৰদৈ কাৰণে তেওঁলোকে খাই নাহে আৰু আমি যিসকল আন্দোলনকাৰী আছিলোঁ আমাক এটা মানে সুকীয়াকৈ এটা জেগা দিছিলে আমাৰ খাদ্যটো সুকীয়াকৈ ৰন্ধা হয় আৰু সুকীয়াকৈ আমি খাওঁ গতিকে যিসকলক কোৰ্টত দি পৰিলে তেওঁলোকে মোক কৈ থৈ আহিলে যে আমি আহিলোঁ নাহিলোঁ আজি দায়িত্ব উদয়পুৰাই খা সেই উদয়পুৰাই সেই 14জনী কান্দুলি মাছ মই একে সাঁজত খাইছিলোঁ যোৰহাট জেলত আৰু আন্দোলনৰ সময়ত এনেকুৱা ঘটনা ঘটিছে এতিয়া যদি চাই আছে মানে অসম আন্দোলন তিতাবৰ মানে 85লৈকে থকা আঞ্চলিক ছাত্ৰদলৰ সভাপতি সঞ্জীৱ হাজৰিকা মিঠাই দা এতিয়াও আছে অসম আন্দোলনত তিতাবৰ আছুৰ সাধাৰণ সম্পাদক যি আজি এবছৰ আগতে আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল প্ৰয়াত ইক্ৰাম চৌধুৰী ঢুকালে এতিয়া অসম আন্দোলন কৰা বহু ছাত্ৰ নেতা এতিয়াও তিতাবৰতে আছে এতিয়া আমি আন্দোলনৰ সময়তো পলাই পৰোঁ মানে নিজৰ ঘৰটো ভাত খোৱা নহয়েই কেতিয়াবা পালে খাওঁ নেখালে নাই মানে আমি য'তে যাওঁ পুলিচক খবৰ দিয়া এচাম মানুহ থাকেই মই নিজে তাৰ প্ৰমাণ পাইছোঁ ইনফৰ্মাৰ থাকেই এবাৰ 11 মানুহত ক'লে যে ন খোৱা দিন গতিকে তহঁতকেইটাই ন খাবলৈ পোৱা নাই ন খাবলৈ আহিবি গধূলি কথা হ'ল আমি 5টা যাম আমি গৈ পেলাই মানে এনেকৈ গৃহস্থ ঘৰত বহিছোঁ মানে ন খাবলৈ দিলে ভাত উলিয়াই দিলে আৰু গৃহস্থ আছে বাহিৰত যে অকস্মাত কিবা আহিব নি
মানে ভাত দিছে আৰু ঠিক মানে আমি নিজৰ নিজৰ মানে বাতিৰ পৰা আঞ্জা ভাতত ঢালিম তেনেকুৱাতে গৃহস্থ আহিছে বুলি ক'লে সকলো দৌৰ মাৰিলে মই মোৰ বাতিত নিজৰ বাতিত থকা মাছডোখৰ আৰু ইফালৰ বাতিত থকা মাছডোখৰ মই দুইডোখৰ হাতে ল'লোঁ লৈ পেলাই মই কি কৰি দৌৰিলোঁ দৌৰি পেলাই আমি বাগানৰ দ খাল এটাত চব তাতে সোমালোঁ কোন জেগা আছে তিতাবৰ এইটো তিতাবৰ ওচৰতে আছে বাগানৰ দ খালত সোমাই আছোঁ সোমাই থাকোঁতে মই দুখন হাততো মাছ আছে মই কিটিকৈ খাই আছোঁ আৰু ওচৰতে মিঠাই দাই খুব কথাটো লক্ষ্য কৰিছে কি আছে তাৰপৰা মোক ক'লে কি মাছডোখৰ দেখুৱালোঁ মিঠাই দা খং উঠিছে কিন্তু তাই একো কোৱা নাই গৃহস্থই যেতিয়া ক'লে যে নাই আহিব পাৰে তেতিয়া আমি গ'লোঁ এই যে মই মাছডোখৰ যে নিলোঁ সেই দুখনৰ খালৰ চিন থাকি গ'ল নহয় সেই চিন অনুসৰিয়ে বাকীসকলে পুনৰ ভাত খোৱাত আৰম্ভ হ'ল মানে তেনেকুৱাও বহু ঘটনা বহুত ঘটনা হৈছে ছাদিউল আমিনৰ লগত কাম কৰোঁতে ছাদিউল আমিন সাহসী আছে তেতিয়া প্ৰায় কিছুমান কাৰ্যসূচী আছিলে ব্লেক আউট এটা ব্লেক আউটৰ কাৰ্যসূচী ছাদিউল আমিনে মোক ক'লে যে ইয়াত এটা দিশে আমি বন্ধ কৰি থকাতকৈ আমি একেবাৰে জেগালৈ যোৱা ভাল বোলো জেগা মানে বোলে মই যাম ন গ'লোঁ গৈ পেলাই যিটো মানে এটা মেইন লাইন আহিছে মেইন লাইনটোত মানে হেৰি কৰি মানে ছিঙি দিব পাৰিলে কিতাপখন অন্ধকাৰ হৈ যায় তেতিয়া মই ইমান নাজানো কাৰণ মোতকৈ তেখেতসকল বহুত জ্যেষ্ঠ কিন্তু মোৰ সাহস আছে মই গৈছোঁ লগত তাৰপিছত দেখিলোঁ যে বুলেটৰ চেইনডাল কি কয় প্ৰথমবাৰ টিকাব নোৱাৰিলে দ্বিতীয়বাৰ টিকি যোৱাৰ লগে লগে এটা ভয়ানক শব্দ কৰিছে মানে জুই ওলোৱা দেখিছোঁ তাৰপৰা মই ক'ব নোৱাৰোঁ মানে মই চকুৰে ধোঁৱা কৰা দেখি মই শুই দিলোঁ ব্লাষ্ট হৈ গ'ল তাৰপৰা শুই দিলোঁ অলপ পাছত দেখিছোঁ চাৰিদিন খুব ঠেলি পেলাই চাইছে মই চককৈ খাই পাইছোঁ মোৰ কি হৈছিল এই তই ক'ব নোৱাৰা হৈ গৈছিল বোলে মোৰ একেই হৈছিল সেইটো এটা মোৰ মানে ডাঙৰ এটা অভিজ্ঞতা সেই মানে যিহেতু অহিংসা আন্দোলন চলি আছিলে এই হিংসা কাৰ্যসূচী কেলে হাতত ল'ব নহয় তেতিয়া হ'ল কি মই আগতে কৈছোঁ যে যিকোনো মূল্য বিনিময়ত কাৰ্যসূচী সফল কৰা কাৰণ আমাৰ লক্ষ্য আছিলে অসম চুক্তি কাৰ্যকৰী কৰিবৰ কাৰণে কেন্দ্ৰীয় ৰাজ্য চৰকাৰক মানে ওপৰত হেঁচা প্ৰয়োগ কৰা আৰু আগতে কৈছোঁ যে এই কামটো কৰাৰ লগে লগে তিতাবৰত প্ৰত্যেক ঘৰ ব্যক্তিক গৈ লাইটৰ ছুইচ অফ কৰা প্ৰত্যেকটো লাইট পোষ্টত লাইট ভঙাতকৈ একে ঠাইত কামটো কৰি যদি তিতাবৰখন শান্তিয়ে থাকে তেতিয়া মই ভাবিছিলোঁ যে এই কামটো কৰাই ভাল আৰু সেইকাৰণে নিৰ্দিষ্ট এটা জেগাতে এই কামটো কি কৰা হৈছে মই আৰু এটা কথা আপোনাৰ শুনিছিলোঁ এখন পেপাৰত পাইছিলোঁ যে নীলুফাৰ ৰহমান 5 নে 10খন গাড়ীৰ মালিক ইমান অগাধ সম্পত্তি এই কথাষাৰ কিমান সঁচা এতিয়া মানে গোটেই বিষয়টো আহিলে যে মই হাফ পেণ্ট পিন্ধি পেলাই মই আছোঁ কৰিছোঁ এতিয়াও যিসকল পুৰণি ইয়াত আছে সকলোৱে জানে যে মই ক্লাছ 10লৈকে মই হাফ পেণ্টেই পিন্ধিছোঁ মই হাফ পেণ্ট পিন্ধি আছোঁ কৰা ল'ৰাটোৱে কিন্তু মই ওলাই কেনেকৈ আহিছোঁ এইটো গোটেই অসমৰ ৰাইজে জানে সেই সময়ত এটা নিউজ ওলাইছিলে যে যেতিয়া মই যোৰহাট জিলা ছাত্ৰসভাৰ সভাপতি হৈ আছোঁ এখন পেপাৰখনৰ মই নামটো এতিয়া নকওঁ তাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ আৰু এইটো চবেই গম পাব যে এটা নিউজ ওলাইছে যে আছু নেতা নীলুফাৰ ৰহমানৰ বিলাসী জীৱন বহুত গাড়ী সম্পত্তি মালিক এই নিউজটো যিদিনাখন ওলাইছে নিউজটো মই চোৱা নাই মোক পেপাৰ আনি দিলেহি নিউজটো মই পঢ়িলোঁ কৈ পেলাই নিউজটো কৈ পেলাই মই খালি মনত এটা প্ৰশ্ন উপলব্ধি হৈছে যে আমাৰ ত্যাগৰ মূল্যাংকন একোৱেই নেকি মই মনটো অলপ বেয়া লাগি পেলাই মই নিউজখন পেপাৰখন থৈ দিলোঁ ওচৰৰ পৰিয়ালৰ মানুহে মোক ক'লে তই হতাশ হৈছে বোলো হোৱাৰ প্ৰশ্নই নুঠে হতাশ হোৱাৰ প্ৰশ্নই নুঠে মোক কৈছে তই হতাশ নহবি আজি যে নিউজটো ওলালে তোৰ বিলাসী জীৱনৰ সংজ্ঞাটো তোৰ ঘৰটোৱে কয় আৰু তোৰ কিমান গাড়ী ঘোঁৰা মালিক এইটো গোটেই ৰাইজে জানে আৰু মই ভাবিছোঁ যে যি সততাত থাকে এনেকুৱা বাতৰিয়ে সেই সততাক কেতিয়াও দমন কৰিব নোৱাৰে সেই মনৰ দৃঢ়তাক কেতিয়াও দমন কৰিব নোৱাৰে আৰু মই ভাবিছোঁ যে যি হৃদয়েৰে কিবা আছু কৰিছে যাৰ মন মগজুৰ অন্তৰাত্মাত সদৌ অসম ছাত্ৰ সন্থাৰ শব্দটো লিপিবদ্ধ হৈ আছে যাৰ চকুৰ আগত সদৌ অসম ছাত্ৰ সন্থাৰ নীলিম আকাশৰ পতাকাখন তেজৰঙা হাতখনৰ প্ৰতিচ্ছবি প্ৰত্যেক মুহূৰ্ততে ভাহি আহিছে সেইজন ছাত্ৰ নেতাই সেইজন সদস্যই কেতিয়াও সদৌ অসম ছাত্ৰ সন্থাৰ নষ্ট কৰিব পৰাকৈ কোনো কাম কৰিব নোৱাৰে এই বিশ্বাস যদিও মই আছুত নাই এতিয়া মই অটুট আছে গতিকে মই ভাবিছোঁ যে এই বিশ্বাস নিশ্চয় প্ৰত্যেকেই মানে প্ৰতিষ্ঠা কৰা ভাল আৰু বিশ্বাসৰ আধাৰত আমি জাতিটো নিশ্চয় আগুৱাই লৈ যোৱা ভাল নহ'লে অসমত এটা পৰিৱেশ সৃষ্টি হ'ল যে কোনে কাক বিশ্বাস কৰিব এতিয়া অসমত এতিয়া বিশ্বাস নকৰা পৰিৱেশ এটা অবিশ্বাসৰ পৰিৱেশ জন্ম দিবৰ কাৰণে অসমত গভীৰ চক্ৰান্ত চলিছে
গতিকে বিশ্বাসৰ পৰিৱেশ ঘূৰাই আনিবলৈ যাতে প্ৰত্যেকৰ দুখ কষ্ট অনুভৱ উপলব্ধি কৰিব লাগিব আৰু দুখ কষ্ট উপলব্ধিৰে এটা বিশ্বাসৰ পৰিৱেশ এইকাৰণে সৃষ্টি কৰিব লাগিব কাৰণ সমাজখন আমাৰ এখন আমাৰ সমাজটো এখন অসমীয়া সমাজ এখন কোনোবাই কৈ দিলে অন্য সমাজ হৈ নাযায় কাৰণ এই সমাজখনে জাতিটো ক'ৰ পৰা কেনেকৈ কি হৈছে সকলোৱে জানে আমি প্ৰত্যেকেই জানো যে এখন অসমত কি আছে এইখন অসমত আছে হাজোৰ হয়গ্ৰীৱ মন্দিৰ মা কামাখ্যা পুৱামক্কা আজান ফকীৰৰ দৰগাহৰ দেশ এইখন অসম এইখন অসমত মহাপুৰুষ শংকৰদেৱ মাধৱদেৱ আজান ফকীৰৰ নীতি আৰু বাণীৰে এইখন অসমৰ সমাজ জীৱন পৰিচালিত হয় একমাত্ৰ এখনেই অসম য'ত কি কয় নামঘৰ সংস্কৃতি আছে অসমৰ বাহিৰে ভাৰতবৰ্ষৰ কোন ৰাজ্যত নামঘৰ সংস্কৃতি আছে নাই গতিকে যিখন ৰাজ্যত নামঘৰ সংস্কৃতি আছে এই নামঘৰ সংস্কৃতি থকা ৰাজ্যখনত কেতিয়াও শান্তি সম্প্ৰীতি কোনো কাৰণে কোনো বিনষ্ট কৰিব নোৱাৰে কাৰণ অসমীয়া মানুহৰ উদাৰতা অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন ধৰ্মাৱলম্বী লোকে গঠিত বৃহত্তৰ অসমীয়া জাতিটোৱে আজি শংকৰদেৱ মাধৱদেৱ আজান ফকীৰৰ যিবিলাক ধৰ্মীয় বাণী এই বাণীবিলাক হৃদয়ংগম কৰিব পাৰিছে আৰু সেইকাৰণে মই ভাবিছোঁ যে এই উপলব্ধিটো এই মুহূৰ্তত আমি প্ৰত্যেকেই কি কৰাৰ প্ৰয়োজনীয়তা আছে আৰু উপলব্ধিটো কৰি পেলাই অসমখনক আমি সৰ্বাংগীন দিশত আগুৱাই লৈ যাবৰ কাৰণে শান্তি সমৃদ্ধি মানে শান্তি পৰিৱেশ বিৰাজ কৰা সম্প্ৰীতি পৰিৱেশ বিৰাজ কৰা আৰু সমৃদ্ধশালী বিৰাজ কৰা এখন অসম পাবৰ কাৰণে আমি প্ৰত্যেকেই নিশ্চয় নিজৰ দায়বদ্ধতা পালন কৰা উচিত আৰু তাৰ লগে লগে মই আৰু এটা কথা কৈছোঁ যে মূল বিষয় অসম চুক্তিৰ মূল বিষয়টোত যাতে কোনো কাৰণত যাতে কম্প্ৰমাইজ কৰা নহয় কাৰণ আমি বহুত ৰাজনৈতিক বক্তব্য পালোঁ বহুত ৰাজনৈতিক নেতাৰ ৰাজনৈতিক স্বাৰ্থৰে দিয়া বক্তব্য মই মানে বিতৰ্কলৈ যাব বিচৰা নাই এই বক্তব্যবিলাক যি দিছিলে যি সময়ত দিছিলে নিজৰ গাত চিকুট মাৰি চাওক যদি নিজৰ গাত চিকুট মাৰি চালে তেজ ওলায় তেতিয়াহ'লে সেই বক্তব্যবিলাক কি দিছিলে কেতিয়া দিছিলে ক'ত দিছিলে উপলব্ধি কৰাৰ প্ৰয়োজনীয়তা আছে আৰু সেইকাৰণে মই কৈছোঁ আজি পুনৰ কৈছোঁ যে অসমীয়া জাতিয়ে অসমীয়া সমাজখনে তেতিয়াহে পৰিত্ৰাণ পাব যেতিয়ালৈকে সাংবিধানিক ৰক্ষা কৱচ অসমবাসীক দিয়া নহয় তেতিয়ালৈকে কিন্তু আমাৰ আজি যিটো অৱস্থা এই অৱস্থা অসমত বিৰাজ কৰিব আৰু সেয়ে মোৰ এটা অনুৰোধ যে সাংবিধানিক ৰক্ষা কৱচৰ কাৰণে কঠোৰ সিদ্ধান্ত গ্ৰহণৰ সময় গৈছে জাতীয় সংগঠনসমূহৰ কাৰণ জাতীয় সংগঠনসমূহৰ আটাইতকৈ দায়বদ্ধতা মই ভাবিছোঁ আটাইতকৈ বেছি কাৰণ এখন চুক্তি মই আগতে কৈছোঁ এখন চুক্তি কৰিবৰ কাৰণে অনুৰোধ কিবা প্ৰচাসী চুক্তি কাৰ্যকৰী কৰিবৰ কাৰণে প্ৰচাসী কিবা বৰ্তমান ইয়াতকৈ নিশ্চয় কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আমাৰ দুৰ্বলতাৰ বিশেষ পৰিচয় আমি দিব নালাগে আমি হ'ব কাৰণ আমি বীৰ লাচিতৰ নাম লওঁ মহাবীৰ আমি লাচিত বৰফুকনৰ নাম লওঁ লাচিত বৰফুকনৰ দায়িত্ব কৰ্তব্য নিষ্ঠাৰ কথা আমি সকলোৱে জানো আমি বীৰ চিলাৰায়ৰ নাম লওঁ আমি বাঘ হাজৰিকাৰ নাম লওঁ গতিকে আমাৰ উত্তৰ পুৰুষৰ অৱপৰাক্ৰমী জাতিটোৱে এই মুহূৰ্তত আমি প্ৰচাসী পাই এতিয়ালৈকে চুক্তি কাৰ্য কৰিবৰ কাৰণে থিয় কৰিবলগীয়া হৈছে আমাৰ শক্তি নাই এইটো হৈছে জাতিৰ কাৰণে অতি লাজ আৰু লজ্জাজনক বিষয় বুলি মই স্পষ্ট মত প্ৰকাশ কৰিছোঁ আপোনাৰ একালৰ সতীৰ্থ মন্ত্ৰী হ'ল বিধায়ক হ'ল MLA হ'ল কিন্তু হাফ পেণ্ট পিন্ধি আছুত যোগদান কৰা নীলুফাৰ ৰহমানে আজি নিজকে কি বুলি ক'ব মই সুখেৰে আছোঁ মানে মই প্ৰথম কৈছোঁ মাছ মাংস খাই অশান্তি থকাতকৈ নিমখ ভাত খাই সুখেৰে থকাটো আটাইতকৈ ভাল কাম এক 2 নম্বৰ কথা চন্দ্ৰটো কলংক আছে সূৰ্যই যিমানেই পোহৰ নিদিয়ক কিন্তু চন্দ্ৰটো তিলমানো হ'লেও কলংক আছেই তাৰ পাছতো মই কৈছোঁ যে মই হাফ পেণ্ট পিন্ধি আছোঁ কৰি পেলাই মই হাফ পেণ্ট পিন্ধি আছোঁ কৈছোঁ মই সদৌখন ছাত্ৰৰ পৰা যেতিয়া ওলাই আহিছোঁ মানুহ ৰংগ হৈ ওলাই আহিছোঁ মই যিমান পৰ্যায়লৈকে সততা ৰক্ষা কৰি জাতীয় জীৱনত মই মোৰ কাম সম্পাদন কৰি ওলাই আহিছোঁ গতিকে যিসকলে মোৰ লগত মই আগতে কৈছোঁ যে মোৰ লগত একেলগে কৰা বহুত চৰকাৰী বিষয় বাবদ আছে বহু মন্ত্ৰী হ'ল সাংসদ হ'ল মোৰ আক্ষেপ নাই কাৰণ আশীৰ্বাদ ওপৰজনে হয়তো তেওঁলোকক দিছে এই যে আশীৰ্বাদ দিলে এই আশীৰ্বাদটো তেওঁলোকে জাতিৰ কাৰণে সমাজৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে অসমৰ কাৰণে এই আশীৰ্বাদক তেওঁলোকে সদিচ্ছা আন্তৰিকতাৰে ৰূপান্তৰিত কৰক আৰু অসমৰ উন্নয়নৰ কাৰণে নিৰ্ভীক আৰু স্পষ্টভাৱে জাতিৰ পক্ষত মাত মাতিবলৈ আৰম্ভ কৰক এইটো মোৰ তেখেতসকলৰ প্ৰতি বিনম্ৰ আহ্বান মোৰ শেষৰটো প্ৰশ্ন অনুষ্ঠানৰ শেষলৈ আহিছোঁ কেতিয়াবা আমি আপোনাৰ ফেচবুকত দেখোঁ যে মই নতুন সিদ্ধান্ত ল'ম এনেকুৱা কিবা নতুন সিদ্ধান্ত নতুন পৰিকল্পনা চিন্তা কৰিছে নেকি পৰিকল্পনাটো আছে আজি মই কৈছোঁ যে মানুহৰ প্ৰত্যেকৰে জীৱনত পৰিকল্পনা আছে
কিন্তু পৰিকল্পনাটো আনক মাৰি নহয়, মই নিজক আকৌ নিজে উঠাবৰ কাৰণে এইটো পৰিকল্পনা নহয়। কাৰণ বহুত ৰাজনৈতিক নেতাক দেখিছোঁ যে পৰিকল্পনা এটাত থাকোঁতে তৈয়াৰ কৰে, আকৌ বেলেগ এটা পৰিকল্পনা তৈয়াৰ কৰে যাতে 1 মাইলত থকাৰ পাছত আকৌ 10 মাইলত যাব পাৰে। তেনেকুৱা পৰিকল্পনা লোৱাৰ প্ৰশ্ন উঠিব নোৱাৰে। কিন্তু এই পৰিকল্পনা মোৰ মন আৰু মগজুত আহিছে যে জাতি সুৰক্ষিত ভৱিষ্যত, জাতি জনগোষ্ঠীৰ ঐক্য সম্প্ৰীতি ৰক্ষা কৰাৰ সম্পৰ্কত নিশ্চয় নতুন পৰিকল্পনা মন আৰু মগজুত স্থান পাইছে, এই কথাটো মই মুকলিকৈ প্ৰকাশ কৰিম। এনেকুৱা ৰাজনৈতিক কিবা পৰিকল্পনা নেকি? এইটো ৰাজনৈতিকো হ'ব পাৰে, অৰাজনৈতিকো হ'ব পাৰে, মানে মনৰ পৰা ধ্যান কৰিছে, মনত পৰিকল্পনা সোমাইছে। মই পুনৰ ক'লো, মই যি কৰিম মই জাতিৰ কাৰণে কৰিম, যি কৰিম অসমত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠী সম্প্ৰদায়ৰ কাৰণে মই কৰিম, মই যি কৰিম অসমৰ উন্নতি আৰু প্ৰগতিৰ কাৰণে মই কৰিম, আৰু তেনে কৰিবৰ কাৰণে মই ভৱিষ্যতৰ দিনত মই পৰিকল্পনা নিশ্চয় প্ৰস্তুত কৰিম। অতি সোনকালে তিতাবৰীয়া ৰাইজে বা অতি সোনকালে অসমবাসী ৰাইজে এটা ভাল খবৰ পাব, তেনেকুৱা এটা খবৰ মই দিবৰ কাৰণে মানসিকভাৱে এটা পৰ্যায়লৈ গৈ আছোঁ। মই কি কৰিব পাৰোঁ নাজানো, মোৰ মনৰ দৃঢ়তা, মোৰ মনৰ যিটো জাগ্ৰত চেতনা, এই জাগ্ৰত চেতনা দৃঢ়তাত মই অধিক কঠোৰ কৰি মই ভৱিষ্যতৰ দিনত আগুৱাই যোৱাৰ মই নিজে এটা চিন্তা কৰিম। আমি বিদায় নাম আপোনাক লাষ্ট শেষৰটো প্ৰশ্ন সুধিছোঁ যে তিতাবৰৰ সন্তান তিতাবৰীয়া হিচাপে তিতাবৰৰ ৰাইজক আমাৰ অনুষ্ঠানৰ যোগেদি কি ক'ব বিচাৰে? তিতাবৰ হিচাপে প্ৰথমে আজি অনুষ্ঠানটো ইয়াত আয়োজন কৰাৰ কাৰণে ইয়াত উদ্যোক্তাসকলক মই শলাগ লৈছোঁ। আৰু তিতাবৰ ৰাইজক মই এইটো কথা কৈছোঁ যে সমাজৰ জাতিৰ কাৰণে সেৱা কৰিবৰ কাৰণে ক্ষমতা নালাগে। ক্ষমতাটো এটা বেলেগ বিষয়, কিন্তু ক্ষমতা নথকাকৈও সদিচ্ছাৰ আন্তৰিকতা থাকিলে সমাজ আৰু জাতিৰ কাৰণে বিভিন্ন কাৰ্যক্ষেত্ৰত মানে সহায় কৰিব পাৰি, সহযোগিতা আগবাঢ়িব পাৰি। আৰু তিতাবৰৰ কিয় বিখ্যাত সকলোৱে জানে, এই তিতাবৰৰ যিটো ঐতিহাসিক যিটো পটভূমি, এইটো ভৱিষ্যতৰ নতুন প্ৰজন্মৰ মাজত আমি আনিবলৈ হ'লে আমি এই ফলত মানে কৰিবলগীয়া আমাৰ প্ৰত্যেকৰে দায়িত্ব আৰু কৰ্তব্য আছে। শিক্ষাৰ ক্ষেত্ৰতে হওক, সাংস্কৃতিক ক্ষেত্ৰতে হওক, অৰ্থনৈতিক ক্ষেত্ৰতে হওক, আমি যিবিলাক বিষয়ত আমি যিসকলৰ পাৰদৰ্শিতা আছে সকলোৱে আমি সন্মিলিতভাৱে নিশ্চয় তিতাবৰ কাৰণে যে আমি কিবা এটা কৰাৰ মন আছে, তাৰ কাৰণে আমি ঐক্যবদ্ধ সময় হোৱা আহি পৰিছে। জাতিটোক ৰক্ষা কৰিবলৈ হ'লে নিস্বাৰ্থভাৱে, সমাজখন ৰক্ষা কৰিবলৈ হ'লে নিস্বাৰ্থভাৱে, আৰু সংস্কৃতিৰ ভেটি আমি শক্তিশালী কৰিবলৈ হ'লে নিস্বাৰ্থভাৱে প্ৰত্যেকেই প্ৰত্যেকৰ ওপৰত বিশ্বাস ৰাখি ঐক্যবদ্ধভাৱে ওলাই অহাৰ এটা আহ্বান তিতাবৰীয়া হিচাপে তিতাবৰ ৰাইজৰ প্ৰতি মোৰ অনুৰোধ থাকিল। ধন্যবাদ। বহুত বহুত ধন্যবাদ, আপুনি বহু মূল্যৱান সময় আমাক দিলে। বাকী দৰ্শকসকল, এয়া আছিল আপোনাৰ সকলোৱে চিনাকি, সকলোৱে পৰিচিত শ্ৰদ্ধাৰ নীলোফাৰ ৰহমান ডাঙৰীয়া। তেওঁ বহু মনৰ কথা ক'লে, বহু জীৱনৰ আপুনি মই নজনা বহুতো জীৱনৰ তেওঁ বহু কথা ক'লে। বাকী অনুষ্ঠানটো চাই যি ভাল লাগিল, যে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। নমস্কাৰ।